প্ৰথম দেখাই নাছিলোঁ মানে বস্তুটো কি হয় ইমান লেতেৰা যে হ'ব পাৰে বুলি মানুহবিলাক তাৰপিছত তেনেকৈ থাকি মেলি কেছ চেছ হ'ল তাৰপিছত বহুত দিন ঘৰত বহিলোঁ ভাবিলোঁ কি কৰোঁ এতিয়া মই মোৰতো লাইফটো চেছ আৰু এতিয়া মই কৰিবলগীয়া একোৱেই নাই আৰু এতিয়া মোৰ গাঁৱৰ মানুহখিনি ঘৰৰ মানুহখিনি সেইখিনিয়ে বহুত বুজালে যে যি হ'ল আৰু এতিয়াতো ওলাব লাগিব কিন্তু সেইখিনি ছাপৰ্টৰ পাছতো মানে মই প্ৰিপেয়াৰ হোৱা নাছিলোঁ যে নিজে এতিয়া কি কৰিম মানে মই আপোনাৰ মাইণ্ডছেটটো কি ভাঙি গৈছিলে নেকি সেইটো সময়ত ভাঙি মানে এইটো বস্তু মানে মই এইটো বস্তু অকল মই ফিল কৰিব পাৰোঁ মানে কি অৱস্থা হৈছিলে মানে সেইটো বস্তু তাৰপিছত মইতো ক'ব লাগিব ঘৰৰ মানুহখিনি বন্ধুখিনি সেইখিনিৰ লগত আছিলে কাৰণে চাগে মই আজি জীয়াই আছোঁ মানে মই এইটো ক্ষেত্ৰত মানে নাহিলোঁ হয় মই কেতিয়াবাতে শেষ হৈ গ'লোঁ হয় সঁচা কথা ক'বলৈ গ'লে নভবাও নহয় এইটো বস্তু তাৰপিছত প্ৰথম ভিডিঅ' এটা কৰি পেলাই দিলোঁ দেই মানে ইনষ্টাগ্ৰামতে দিলোঁ ৰিল এটা আপলোড দিলোঁ মানুহৰ কেনেকুৱা ৰেছপন্সটো চাওঁ এনেকুৱা গালি আহিছে তেতিয়াও মানে ভিডিঅ'টোত এনেকুৱা বেয়া গালি আহিছে মানে কি বুলি কৈছে তই মৰি নাযাওঁ কেলে তই হেৰি এনেকুৱা ল'ৰা হ'লে ক'ৰবাত কিমান কেতিয়াবাতে আমি পিটিলোঁ হয় মাৰিলোঁ হয় অ'কে আৰু এটা কথা মই ইয়াত এড কৰিব বিচাৰোঁ আজিকালি ফেক ফলোৱাৰ্ছৰ বহুত ট্ৰেণ্ড হ'ল বহুত বাপৰে ফেক ফলোৱাৰ্ছ মানে তোমাৰ ফলোৱাৰ্ছ দেখিবা 1 লাখ ফলোৱাৰ্ছ তোমাৰ ফটোখন চাবা লাইক দেখিবা 12টা লাইক 13টা ভিউজ 500 ভিউজ ফলোৱাৰ্ছ ইফালে 5 লাখ মানুহবিলাক মূৰ্খ বুলি ভাবে আমি খোলাকে আছোঁ সেইটো কাৰণে খোলাকে আছে কাৰণে মই পুৰা পল খুলি গৈছোঁ মোৰ অ'কে আৰু পল খুলিব আছে এতিয়া আহা বোলে তাৰ আইতাই যেতিয়া বোলো কোৱালিটো ফিলে আহোঁতে মোৰতো বুকুখন ধপধপ মাৰিছে মোৰতো বহুত বেয়া লাজ কাম এতিয়া গোটেইখিনি মানুহ আছে তাৰপিছত আইতাই কৈছে ৰাতিপুৱাৰ পৰা হাঁহখিনি গঁৰালতে আছে খুলি দিওঁ বুলি এনেকৈ খুলি দিওঁতে মোৰ হাতটো ধৰি এনেকৈ ৰখি আছে এতিয়া বোৱাৰীবিলাক যেনেকৈ আজিকালি মোবাইল চবাইল ইউজ কৰিছে আজিকালিতো ছোৱালীত থাকি বেছিকৈ বোৱাৰীবিলাকৰ মানে এফেয়াৰবিলাকহে বেছি চলিছে শুনিয়ে থাকোঁ নিউজত যে আজি কাৰোবাৰ লগত কোন সোমাই আছিলে কিবা সোমাই আছিলে এনেকৈ শুনিয়ে আছোঁ আজিকালি মাকৰ মানে গা বেয়া হৈ থাকে আৰু মানে হেৰি হৈ থাকে তাৰপিছত জীয়েকজনীয়ে মানে ভাত খাবৰ সময়ত বোলে মোৰ ভিডিঅ' খুৱাইছে ভাত খুৱাই মানে সেইটো কমেণ্ট মোৰ মানে আজিলৈকে মনত আছে মানে তেতিয়া চাই পেলাই মানে মোৰ এনেকুৱা বেয়া লাগিছে কমেণ্টটো দুখো লাগিছে তাৰ মই তেতিয়া মানে মানুহজনীৰ নম্বৰটো লৈ পেলাই মানুহজনীৰ লগত কথা পাতিছোঁ মই তেতিয়া মেছেজ কৰি পেলাই কিবা এটাতো কৰি আছোঁ চাগে মানুহবিলাকে ইমান এটা ভাল পায় কাৰণ ফাইনেলি বিশালা ৱেলকাম টু দ্য পডকাষ্ট থেংক ইউ কি খবৰ ভাল দিয়া তোমাৰ কোৱা একদম ভালে অকণমান বেয়া গম পাইছোঁ মাতটো শুনি গম পাইছোঁ আৰু বাৰু আজি পডকাষ্টটো চাগে মষ্ট এভেইটিং পডকাষ্ট হয় বিকজ এই পডকাষ্টটো অডিয়েঞ্চে বিচাৰিলে যিহেতু মোৰ সকলো ভিডিঅ'ত কমেণ্ট যে বিশালদাৰ পডকাষ্ট লাগে আৰু জেনেৰেলি অডিয়েঞ্চে যদি কিবা এটা বিচাৰে মোৰ পৰা আৰু যদি মই সেইটো নিদিওঁ চাগে মোৰ ভুল হ'ব সেইটো বহুত চ' সেইটো কাৰণে ফাইনেলি আজি আমি লগ হ'লোঁ আমাৰ টাইম মিলিলে চ' থেংক ইউ ছ' মাছ অহাৰ কাৰণে ফাৰ্ষ্ট অফ অল ঠিকে ৰাইজৰ জোৰতে আহিলোঁ নিচিনা লাগিলে আৰু ৰাইজে ইমানখিনি মৰম কৰি আছিলে বাৰু আছিলে ৰাইজেও বহুত মৰম দিছে তুমিও কৈলা আহিলেও ভাল লাগিলে মোৰো অ'কে চ' ফাৰ্ষ্টত মই আপোনাৰ জাৰ্ণিৰ বিষয়ে জানিব বিচাৰিম কেনেকৈ ষ্টাৰ্ট হ'ল জাৰ্ণিটো মই প্ৰথমতে মানে ভবাই নাছিলোঁ যে এনেকৈ মানে এইটো লাইনলৈ আহিম বুলি প্ৰথম কথা মানে তোমাৰ 10 পাছ কৰাৰ পাছত মানে এইম আছিলে তোমাৰ কিবা ডিফেন্স জব তেনেকুৱা জব কৰা গভৰ্ণমেণ্ট জব কৰা আৰু তেনেকৈ চবৰে থাকে আৰু সেইটো সপোন তো ভবা নাছিলোঁ এইটো লাইনত আহিম বুলি মানে মোৰ সৰুৰ পৰা সপোন দুটা আছিলে এটা মানে ফেম পোৱা মানে কোনোবাই গ'লে চিনি পাওক যাতে ক'বলৈ ৰাস্তালৈ ওলালে চিনি পাওক বা কিবা এক্টিং কৰোঁ আৰু সেইটোতো আছিলে ক'ৰবাত নহয় ক'ৰবাত কিন্তু মাজতে সেইটো বস্তু হেৰাই গৈছিলে ঘৰৰ প্ৰেছাৰ বুলি ক'ব পাৰি সেইটো মানে দায়িত্ব বুলি থাকে যে ঘৰৰ প্ৰথমতে এতিয়া কিবা এটা কাম কৰোঁ তেতিয়াও ভাবি থাকোঁ মানে কিবা এটা কাম কৰি পেলাই এক্টিং লাইনত ওলাই যাম পইচা পাতি তেতিয়া ইনকাম কৰিম আৰু ধৰা তাৰপিছত তেনেকৈ চলি আছিলে ঠিকে চলি আছিলে তাৰপিছত মানে কৰিছিলোঁ ইনষ্টাগ্ৰামৰ ৰিল বনাইছিলোঁ কিবা কৰিছিলোঁ তাৰ আজৰি সময় পালে পঢ়া শুনাও চলি আছিলে তাৰ মাজতে তাৰপিছত মানে মোৰ মাজতে ইনচিডেণ্ট এটা হৈছিলে মানে 2024 হৈছিলে সেইটো তাৰপিছত মই তেতিয়া ভবা নাছিলোঁ ইউটিউবত আহিম বুলি তাৰ আগতে মানে মোৰ বহুত ট্ৰল খাইহে মোৰ আহিবলগীয়া হ'ল কাৰণ মানে ইউটিউবত অহা মানে সেইটো বস্তু ট্ৰাই কৰিলোঁ মই প্ৰথমতে যে মানুহবিলাকক দেখাওঁ মই প্ৰথমতে কি হয় বুলি তাৰপিছত মানে এটা মানে ভুল নিউজ এটা ওলাইছিলে যে মানে কেছ এটা হৈছিলে তেনেকুৱা আৰু মাজতে বহুতে গম পাইছে চাগে এতিয়াও বহুতে গম পাইছে এইটো বস্তুটো আমি আজি সেইটো বিষয়ে ইমান এটা ডিছকাছ নকৰিম বাট মই আপোনাৰ পৰা সেইটোৱে জানিব বিচাৰিম যে বহুতে ভাবে বস্তুটো যে ট্ৰল হৈ ফেমাছ হৈ যাওঁ তাৰপিছততো হৈয়ে গ'ল মোৰ চব আগতে ট্ৰলে হৈ লওঁ কিন্তু মানুহে এইটো বুজি নাপায় যে বিং ট্ৰল ইজ ছাচ এ টাফ থিং বহুত এটা হাৰ্ড বস্তু হয় আপুনি কি ভাবে সেইটোৰ ওপৰত
মানে মানুহবিলাকে কি কৰে আজিকালি কিছুমান মানুহ এচাম মানুহ বহি থাকে এনেকৈ যে কোনোবা এটা ওপৰলৈ উঠিলে তাক ডাউন কৰিব লাগে মানে সেইটো মানে সিহঁতৰ মানৱিকতা তোমাৰ নায়েই মানে ক'বলৈ গ'লে তোমাৰ এচাম মানুহে ছাপোৰ্ট কৰে এচাম মানুহে তোমাৰ তললৈ টানিব চেষ্টা কৰে যিমান উঠে মানে মানুহটো সেইটো আমাৰ ঘৰৰ পৰাও হ'ব পাৰে মানে তোমাৰ ঘৰৰ ফেমিলি মেম্বাৰো হ'ব পাৰে গাঁৱৰ কোনোবা হ'ব পাৰে এতিয়া ময়ো সেইটো সময়ত বহুত ফেচ কৰিছোঁ ধৰক যেতিয়া প্ৰথম আৰম্ভ কৰিছোঁ কাৰণ মোৰ কাৰণে ইজি নাছিলে সেইটো বস্তু ট্ৰাই কৰা মানে প্ৰথমতে ইউটিউবত আহি পেলাই কিমান গালি তোমাৰ ফেচবুকটো খুলিব নোৱাৰোঁ গালি কেনেকুৱা ভৰ্তি হৈ থাকে তাৰপিছত আৰু তেনেকৈ গালি শুনি মেলি ইজি নহয় মানে বস্তুটো লোৱা তোমাৰ এনেকুৱা লাগে যে নাই বাদ দিম আৰু এইখিনি বস্তু কৰিব নোৱাৰি ইমানতে খতম কৰোঁ কাৰণ নিবিচাৰে ন মানুহবিলাকে তুমি কিবা এটা কাম কৰি আছা তাৰ বাবে মানুহবিলাকৰ পৰা কি বিচাৰে মানে কোনোবাই এপ্ৰিচিয়েট কৰক যে ভাল হৈছে কিবা আগবাঢ়ি যোৱা সেইটো বস্তু বিচাৰোঁ আমি সদায় কিন্তু যেতিয়া একো নকৰাৰ পাছতো তুমি বেয়া কথা শুনিবলগীয়া হয় আনৰ পৰা কথা শুনিবলগীয়া হয় তেতিয়া মানে মানুহটো মানে মনটো মৰি যায় ধৰক মই একো বেয়া কৰা নাই যিহেতু মোক মানুহে মানে কিয় শুনাব মানে কিছুমানে বহুত বেয়া কৰি আছে কিছুমানে কি কৰে তোমাৰ যোনটো সি নহয়ও ধৰক এতিয়া মোৰ মানে যোনটো মই নহয় তাৰ পৰা বাহিৰলৈ গৈ পেলাই অকণমান কিবা মাইকী মানুহৰ নিচিনা চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনাই আছোঁ ক'ৰবাত ৰাস্তাত গৈ পেলাই কিবা কৰি আছোঁ মানুহবিলাকে সেইটো মানে কিছুমানে ভাবে এনেকৈ গালি শুনিয়ে ফেমাছ হৈ যাম কিন্তু সেইটো বস্তু নহয় ফেমাছ হ'বলৈ তোমাৰ মানে কি হয় বস্তুটো মানুহৰ এটা মনৰ ৰেচপেক্ট এটা আহিব লাগিব যে ল'ৰাটোৰ ভিডিঅ'টো চাই ভাল লাগে মানে তেনেকৈ সেইটো বস্তু মানে জনপ্ৰিয়তাটো তেনেকৈ ল'ব মই নিবিচাৰোঁ ধৰক কিছুমানে বিচাৰে সেইটো বস্তু এতিয়া মই কি বিচাৰোঁ কোনোবা মানুহে ৰাস্তালৈ ওলাই গ'লে মানে ভালকৈ চিনি পাওক যে ল'ৰাটোৰ ভিডিঅ' চাইছোঁ ভাল লাগে ল'ৰাটোৰ ভিডিঅ' চাই পেলাই মই ভাবোঁ যে মানুহবিলাকে মানে মোক তেনেকৈ মনত পেলাওক এতিয়া তাৰ মাজতে মানে কিছুমান আছে আৰু তেনেকৈও বহুত আছে এতিয়া দেখি আছোঁ ইনষ্টাগ্ৰামত কিমান ডেইলি দেখি থাকোঁ মানে যি ভিডিঅ' বনাই ধৰক তেনেকৈ সস্তীয়া জনপ্ৰিয়তা বুলি যে কয় যে সেইবিলাক ধৰক তোমাৰ এতিয়া আমাৰ কিছুমান ছোৱালীবিলাকেও কৰে আজিকালি দেই মানে লাইক অহা নাই কিবা এটা কাপোৰখন মানে যোনখন অৰিজিনেলকৈ পিন্ধিব লাগে ধৰক তেনেকৈ নিপিন্ধি পেলাই কিবা অকণ দেহৰ অংগ এটা উলিয়াই পেলাই ধৰক সেইটো বস্তু কৰে লাইক ভিউজ আহি যায় কিন্তু তাতে হেপী মানে সেইটো বস্তু আহি আছে মানে ভিউজৰ কাৰণে মানুহ পাগল হৈ গৈছে আজিকালি কিন্তু সেইটো বস্তু নহয় মানুহৰ পৰা যদি ভাল মাত এষাৰ নাপাওঁ ৰাস্তাত ওলাই গ'লে সেইটো মানে বেয়া চকুৰে চোৱাত থাকি ন সেইটো বস্তু নকৰাই ভাল নকৰাই ভাল একজেক্টলি ঠিক আছে বাৰু এইটো জানিলোঁ বাট আকৌ মই মোৰ কথাত আহিব বিচাৰিম যে মই সুধিছিলোঁ আপোনাক যে বিং ট্ৰ'ল্ড ইজ ইজি নেকি বিকজ আজিৰ ডেটত যিহেতু মানুহে ভাবি আছে যে ট্ৰ'ল হৈ যাওঁ ফেমাছ হৈ যাওঁ তাৰপিছত মোৰ নাম হৈ যাব এইটো সঁচা কথা হয় নেকি সেইটো বস্তু নহয় মানে যোনটোৰ যাৰ ক্ষেত্ৰত সেইটো বস্তু হৈছে কিছুমানতো নিজেই কৰে ধৰক ট্ৰ'ল হ'ম বুলি কিন্তু এতিয়া আমাৰ ক্ষেত্ৰত এনেকুৱা হয় যিটো বস্তু কৰা নাই আমি ধৰক তাৰ ওপৰত যদি আমি ট্ৰ'ল খাবলগীয়া হয় মানে মানসিকভাৱে ভাগি পৰে মানে সেইটো বস্তু এতিয়া ময়ো সেইটো বস্তু মোৰ লগতো বহুতবাৰ হৈছে কাৰণ মানে মই বহুত ডাঙৰ ইনচিডেণ্টৰ পৰা মানে হেৰি পাচি অহা নিচিনা ধৰক আৰু মানে বহুতে এই ইনচিডেণ্টটোৰ বিষয়ে নাজানে মই অকণমান গম পাওঁ বাৰু অকণমান যদি থুলমূলকৈ ক'ব বিচাৰে আৰু তাৰ পৰা আপুনি কি শিকিলে সেইটো অকণমান আপুনি মানে প্ৰথমতে মানুহ বিশ্বাস কৰিব নালাগে মই মানুহ মানে কি হ'ল মোক একদম গাঁৱতে থকা ল'ৰা মানে কেতিয়াও ধৰক গুৱাহাটীৰ লাইফত 4-5বাৰমান তেনেকৈ আহিছিলোঁ আৰু কিবা ইণ্টাৰভিউ হ'লে আহোঁ তাত তেনেকৈ মানে মানুহ এটা লগ পাই পেলাই মানে কিবা চাকৰি বাকৰি এনেকুৱা প্ৰলোভন দি পেলাই ধৰক তাৰপিছত তেনেকৈ হৈছিলে তেতিয়া সেইটো বছৰত মানে সেইটো বয়সত মানে এনেকুৱা হয় ল'ৰাবিলাকৰ 20ৰ পৰা 22-23 তেনেকুৱা বছৰত এতিয়া মোৰো সেইটো বস্তু লাগিছিলে যে চাকৰি এটা লাগে তো তাৰ ক্ষেত্ৰত মানে মানুহটোৱে তেনেকৈ চাকৰি দিম মেলিম তেনেকৈ কয় মানে সেইটো মোৰ ক'ব লাগিব যে লোভতে পৰা নিচিনা হ'ল আৰু কাৰণ মোকো লাগিছিলে সেইটো বয়সত চাকৰি এটা লাগিছিলে আৰু সেইটো অকল আপুনি বুলি নহয় আমাৰ চবৰে লাগে সেইটো বস্তু তো সেইটো বস্তু মোৰ লগত তেনেকুৱাই হৈছিলে তাৰপিছত লাহে লাহে গম পালোঁ যে মানুহটো মস্ত ফ্ৰড আছিলে ধৰক লাষ্টত যেতিয়া আমাৰ তেজপুৰত গম পালে তেনেকৈ বহুত ডাঙৰ কেছ এটা হৈ গ'ল তাতে মানে বহুত মানুহে ভাবিলে যে মই ইনভলভ আছিলোঁ বুলি বস্তুটো মানে ইনভলভ থকা বুলি ভাবিলে কিন্তু সেইটো বস্তুত মই ইনভলভ নাছিলোঁ ইনফেক্ট বস্তুটো গমেই পোৱা নাছিলোঁ কাৰণ সেইটো বস্তু মানে এনেকুৱাকৈ হৈ আছিলে বস্তুটো ৰিয়েল টাইপত কাৰণ মই বাহিৰৰ কেতিয়াও এইটো দেখা নাছিলোঁ মানে বাহিৰৰ দেশখন দেখাই নাছিলোঁ মানে বস্তুটো কি হয় ইমান লেতেৰা যে হ'ব পাৰে বুলি মানুহবিলাক তাৰপিছত তেনেকৈ থাকি মেলি কেছ চেছ হ'ল তাৰপিছত বহুত দিন ঘৰত বহিলোঁ ভাবিলোঁ কি কৰোঁ এতিয়া মোৰতো লাইফটো চেছ আৰু এতিয়া মই কৰিবলগীয়া একোৱেই নাই আৰু এতিয়া তাৰপিছত ঘৰৰ মানুহখিনি আছিলে বুলি ছাপৰ্টত ধৰক এতিয়া মোৰ গাঁৱৰ মানুহখিনি ঘৰৰ মানুহখিনি সেইখিনিয়ে বহুত বুজালে যে যি হ'ল আৰু এতিয়াতো ওলাব লাগিব কিন্তু সেইখিনি ছাপৰ্টৰ পাছতো মানে মই প্ৰিপেয়াৰ হোৱা নাছিলোঁ যে নিজে এতিয়া কি কৰিম মানে মই আপোনাৰ মাইণ্ডছেটটো কি ভাঙি গৈছিলে নেকি সেইটো ভাঙি মানে এইটো বস্তু মানে মোৰ এইটো বস্তু অকল মই ফিল কৰিব পাৰোঁ মানে কি অৱস্থা হৈছিলে মানে সেইটো বস্তু কাৰণ ঘৰৰ মানুহখিনিক ফেচ কৰিব পৰা নাছিলোঁ ঘৰৰ মানুহখিনি মোক দেখিব পৰা নাছিলোঁ না ক'ৰবাত ওলাইছিলোঁ না পূৰা নিজকে লগ কৰি ঘৰৰ ভিতৰত ৰখি দিছিলোঁ আৰু যে মই ক'লেও নাযাম এতিয়া বহুত সময় তেনেকৈ গুচি গ'ল তাৰপিছত মই মাত্ৰ ভগৱানক কৈছিলোঁ যে কিবা এটা যদি এনেকৈ কৰিছে তাৰ বাবদ এতিয়া মোৰতো একো ভুল নাছিলে তাত তো এতিয়া আপুনি ৰাস্তা দেখাব লাগিব আৰু আমাৰ ঘৰৰ মানুহ মানে ভগৱানৰ ওপৰত বহুত বিশ্বাস কৰে আৰু তাৰপিছত মইতো ক'ব লাগিব ঘৰৰ মানুহখিনি বন্ধুখিনি সেইখিনিৰ লগত আছিলে কাৰণে চাগে মই আজি জীয়াই আছোঁ মানে
মই এইটো ক্ষেত্ৰত মানে নাহিলোঁ হয়, মই কেতিয়াবাতে শেষ হৈ গ'লোঁ হয় সঁচা কথা ক'বলৈ গ'লে, নভবাও নহয় এইটো বস্তু। তাৰপৰা তোমাৰ আপুনি ক'ব বিচাৰিছে ছুইচাইডেল থটছ আহিছিলে? তেনেকুৱা মাথাত আহে সেইবিলাক বস্তু, কাৰণ মানে যোনটো বস্তু মই নাই কৰা সেইটো বস্তুৰ কাৰণে যদি মই বস্তুবিলাক শুনিবলগীয়া হয়, আৰু মানে বহুত বেছিকৈ ভাইৰেল হৈ গৈছিলে, কাৰণ মানে মই ক'লেও ওলাব নোৱাৰোঁ ধৰক। এতিয়া সেইটো বস্তুটো গম পায় আৰু যদি মানুহবিলাকে তেনেকৈ যদি ক'বলৈ ওলাই যাওঁতে কিবা এডিটিং কৰে বা ইনচাল্ট কৰি থাকে, সেইটো বস্তু মানে বহুত বেলেগ এটা মানে প্ৰেছাৰ পৰে মাথাত। তো ক'বলৈ মই চব জেগাত যোৱা বন্ধ কৰি দিলোঁ, মানে কাকো লগ কৰা বন্ধ দিলোঁ। মানে ইউটিউবটো চাবও ভয় লাগে মোৰ, ময়ে ওলাওঁ ইউটিউবটোত, ফেচবুকটোতো ময়ে ওলাওঁ মানে। আৰু তলৰ কমেণ্টকেইটা চালেতো মই ৰাতি শুবও নোৱাৰোঁ, মানে ইমান বেয়া বেয়াকৈ কমেণ্ট দিয়ে, মানে সেইটো গম পায় আৰু যোনবিলাকে মানে পাইছে, ফেচ কৰিছে। তাৰপিছত তেনেকৈ থাকি বহুত দিন মই এদিন ৰাতি ভাবিলোঁ নাই এতিয়া বোলো মই যিমান গালি শুনো, যিমান কি কৰোঁ, মই নিজৰ লাইফত আগবাঢ়িব লাগিব। কাৰণ সেইটো বস্তু মানে ঘৰৰ মানুহখিনিও মোক দেখি পেলাই মানে ঘৰৰ মানুহখিনিও ভাঙি পৰিছিলে, মানে মই এনেকুৱা কিয় হৈ গৈছিলোঁ, কাৰণ মই তেনেকুৱা নাছিলোঁ বস্তুটো। তাৰপিছত এদিন হেৰি কৰিলোঁ, নাই ভিডিঅ' কৰিম আজি। তাৰপিছত প্ৰথম ভিডিঅ' এটা কৰি পেলাই দিলোঁ দেই, মানে ইনষ্টাগ্ৰামতে দিলোঁ আৰু ৰিল এটা আপলোড দিলোঁ, মানুহৰ কেনেকুৱা ৰেচপন্সটো চাওঁ। এনেকুৱা গালি আহিছে তেতিয়াও মানে ভিডিঅ'টোত, এনেকুৱা বেয়া বেয়াকৈ গালি আহিছে, মানে কি বুলি কৈছে, তই মৰি নাযাওঁ কেলে, তই হেৰি এনেকুৱা ল'ৰা হ'লে ক'ৰবাত কিমান কেতিয়াবাতে আমি পিটিলোঁ হয়, মাৰিলোঁ হয়। মানে কি হয় এতিয়া আমাৰ বাহঁত দাদাহঁতো আছে ইনষ্টাগ্ৰামত বা ফেচবুকত তেনেকৈ থাকে, কমেণ্টবিলাক দেখিলে সিহঁতৰতো বেয়া লাগে চাগে, মানে মোক কৈ আছে লাগিব সেইটো বস্তু বেয়া লাগিব, নিজৰ মানুহখিনি বেয়া লাগে, এনেকৈ ক'লে চবৰে বেয়া লাগে। এতিয়া মানে কি হয় তাত বেয়া কমেণ্ট এটা দিলে মানে এডৰা, মানে আমাৰ ঘৰৰ ফেমিলিও কোনোবা এটা দিলে যেনিবা তহঁতে বেছি জানো নেকি, আমি ইয়াক বেছিকৈ চিনি পাওঁ, তাত বেলেগ কেইটামান আহি পেলাই সোমাই আকৌ মানে বহুত ডাঙৰ হৈ যায়গৈ, আৰ্গুমেণ্ট বহুত ডাঙৰ হৈ যায়গৈ। তেনেকৈ সেইটো সময়ত মানে মোৰ ভাবিলোঁ যে ঘৰৰ মানুহখিনিও এনেই ফচিছে মোৰ কাৰণে, ঘৰৰ মানুহখিনিতো একো হেৰি নাই, এতিয়া বাহঁতো দাদাহঁতো একো নাজানে ধৰক, সিহঁতৰ এনেও সহ্য নহয় ধৰক মোৰ কথা বেয়াকৈ কৈ থকা, লগৰখিনিও সহ্য নহয়, লগৰখিনিও বেয়াকৈ গালি পাৰি দিয়ে। তাৰপিছত মই যেতিয়া ভাবিলোঁ নাই মই এইবিলাক কৰিব নোৱাৰোঁ, মই এইটো লাইনৰ পৰা মই টোটেলি আঁতৰি দিম, আৰু যি কৰিম লাগিলে ক'ৰবাত গৈ পেলাই কাম চাম কেফে চেফেতে থাকিমগৈ, আৰু এইবিলাক মোৰ দ্বাৰা নহ'ব, আৰু চাকৰি বাকৰিটো ধৰা দূৰৰে আৰু এতিয়া মানে সেইটো বস্তু ভাবিবলৈও মন নোযোৱা হ'ল। তাৰপিছত ভণ্টি আছিলে, ভাইটি আছিলে মোৰ লগত, তাৰপিছত ক'লে বোলো বেলেগৰ কথা কিয় শুনিব লাগে, তই এটা কাম কৰ, বেলেগৰ কথা শুনিব দৰকাৰ নাই, ষ্টাৰ্ট কৰি দিয়া আকৌ বুলি ক'লে। তাৰ মানে বহুত বুজালে সিহঁতে, আৰু লগৰখিনিও বহুত মানে ছাপৰ্ট কেইটামান আছে আৰু কেইটামানৰ। তাৰপিছত বুজোৱাৰ পাছত মই মানে এদিন আকৌ ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ, আকৌ গালি শুনিলোঁ। তাৰপিছত তেনেকৈ 7টামান ভিডিঅ' বনালোঁ দেই, বহুত বেয়া বেয়াকৈ গালি, মানে ভিডিঅ'কেইটা চাব নোৱাৰোঁ, মানে কমেণ্ট নাচাওঁৱেই। তাৰপিছত এদিন ভাবিলোঁ কমেণ্টটো অফ কৰি পেলাই দিওঁ ভিডিঅ'টো। তাৰপিছত কমেণ্টটো অফ কৰিলোঁ, ভিডিঅ'টোত ভিউজো নাই, লাইকো নাই, মানে একেবাৰে টোটেল অফ। আৰু তেতিয়ালৈকে মানে কি হ'ল, মানুহবিলাকে চাগে অকণ ভাল পাব আৰম্ভ কৰিছে, আৰু ভিডিঅ' যেনেকৈ 7-8টামান দিছোঁ, তেতিয়া মানুহবিলাকে এনেই ছাবস্ক্ৰাইবো কৰিছে, ধৰক ফ'ল'ও কৰিছে, অকণ বাঢ়িব আৰম্ভ হৈছে। আৰু তেতিয়া মানে কিছুমানে গম নাপায়ো ফ'ল' কৰি দিছে, ধৰক মোক গম নাপায়, চিনি নাপায়, তেনেকৈ কমেণ্টটো অফ কৰি দিলোঁ, না লাইক আছে, না ভিউজ আছে, না ছাবস্ক্ৰাইবাৰ বাঢ়িছে। তেতিয়া সেইদিনাখন ভাবিছোঁ দেই মই, নাই বোলো গালিকে শুনিম, কমেণ্টটো খুলি দিওঁ, আৰু ভিডিঅ'কেইটা তেতিয়াহে ভাইৰেল যাব মোৰ। আৰু চাবাচোন মানুহে যেতিয়া বেয়াকৈ গালি পাৰিব, যেতিয়া ভিডিঅ'টোৰ ওপৰত সমালোচনা হয়, ভিডিঅ'টো বহুত ভাইৰেল গুচি যায়, বহুত ভাইৰেল। আৰু তুমি কমেণ্টটো অফ কৰি দিয়া, মানুহবিলাকে নাপায় যে মুখৰ সজুতি মাৰিবলৈ, এতিয়া সজুতি ক'ত মাৰিব, কমেণ্টটোত মাৰিব। আৰু কমেণ্টটো যদি এটা কমেণ্টত আহি পেলাই বেলেগেও চাই পেলাই সেইটো কমেণ্টৰ ৰিপ্লাই দি আছে, সেইটো বস্তু মোৰে বেনিফিট হৈ আছে, বেনিফিটটো মোৰে হৈ আছে, ভিউজ বাঢ়িছে, মানুহে আহি আছে। তো প্ৰথমতে সেইটো মাইণ্ডত আহিলে, নাই কমেণ্টটো খুলি দিম, গালিয়ে শুনিম লাগিলে, মোৰ ভিউজ যা, মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়, কাৰণ মই মানুহখিনিৰ ওচৰত পাব লাগিব ন, সেইটো বস্তু মানুহখিনিৰ ওচৰত পাব লাগিব। মোৰ ভিডিঅ' বনোৱা মেইন সেইটো বস্তু সেইটোৱে আছিলে যে মই কি বস্তুটো হয়, মই ক'ৰ পৰা বিলং কৰোঁ, মোৰ গাঁও ক'ত, মই এতিয়া নিজকে এক্সপ্ল'ৰ কৰিম মানুহখিনিৰ আগত, মানে দেখাম মই কি হয়, যে মই ইমান বেয়া নহয়। তো তেনেকুৱাৰ পৰা আৰম্ভ হ'ল আৰু মোৰ ষ্টৰী। অ'কে, বাৰু ট্ৰল হোৱাৰ পৰা আপুনি আজিৰ ডেটত যদি মই চাব যাওঁ, এটা হিউজ ফেন বেছ, হিউজ নকয় যদি মই ক্ৰেজি ফেন বেছ কওঁ, বেছি শ্বুট কৰিব, বিকজ ষ্টাৰ্টিঙৰ পডকাষ্টৰ পৰাই বিশাল কৰি আছে। চ' সেই বস্তুটোৰ পৰা ইয়ালৈ আহিবলৈ কিমান কষ্ট হ'ল? কষ্ট মানে ভালেমানখিনি কষ্ট হয়, এইটো বস্তু প্ৰথমৰ পৰা উঠি আহোঁতে সেইখিনিতো আছিলে নৰ্মেলকৈ। তাৰপিছত লাহে লাহে যেতিয়া বনোৱা আৰম্ভ কৰিলোঁ, মানুহবিলাকে ইমান মৰম দিয়া হ'ল। তাৰপিছত কমেণ্টবিলাকত ভাল কমেণ্টবিলাক অহা হ'ল, ধৰক যিখিনিয়ে বেয়াকৈ কৈছিলে সেইখিনিও কৈছে যে ভিডিঅ' বনাই ভাল হৈছে, কিবা কিবি তেনেকুৱা আৰম্ভ হ'ল। আৰু যিখিনিক বুজাই মানে লাভ নাই, সেইখিনিতো নুবুজালোৱে কেতিয়াও বাৰু, মই জানো যে সেইখিনিক তোমাৰ যদি বহাই পেলাই 100বাৰ মই বুজাই দিওঁ মই এনেকুৱা ভুল নহয় বুলি, সিহঁতক কেতিয়াও নুবুজে, কাৰণ সিহঁতে মাইণ্ডটো অলৰেডি মানে ছেট কৰি ৰাখিছে যে মই বেয়া বুলি। তো সিহঁতক বুজাই লাভ নাই মানে। আৰু যিখিনিয়ে বুজিব সেইখিনিয়ে মোক এনেও বুজি পাব।
তো ভিডিঅ' তেনেকুৱা বনাই আৰম্ভ কৰিলোঁ। তাৰপিছত মানুহবিলাকে ভাল ভাল কমেণ্ট দিলে। তাই এমাহ 2 মাহমান যোৱাৰ পাছত তেতিয়া মানে বস্তুখিনি মোৰ হেৰি হৈছে আৰু মানে পাছৰ বস্তুখিনি মই নিজকো মানে সেইখিনি পাহৰি গৈছোঁ আৰু ময়ো যেতিয়া মৰমবিলাক পাইছোঁ। তাৰপিছত তেনেকৈ আহি মানুহবিলাকৰ মৰম পালোঁ, বহুত মৰম কৰিলে, কমেণ্টবিলাকো ধুনীয়া ধুনীয়া, মেছেজবিলাকো ভাল ভাল অহা হ'ল, মানে গালি নাপায় আৰু তেতিয়া ভাল বনোৱা ভিডিঅ'বিলাক ভাল লাগে। আৰু মোৰ মেইন মানে গাঁৱৰ ভিডিঅ'খিনি হ'ল মানে মোৰ যোনখিনি মানুহে মিছ কৰি থাকে ধৰক, এতিয়া চহৰলৈ আহি পেলাই গাঁৱৰ ভিডিঅ'বিলাক মিছ নকৰে জানো। মই নাই এডিট ভালকৈ কৰিব জানো তেতিয়া, নাই কিবা জানো, মই নৰ্মেল ভিডিঅ'টো লৈ পেলাই ওলাই গ'লোঁ, মোৰ চকুৰে যিখিনি বস্তু দেখিলোঁ সেইখিনি বস্তু কেপচাৰ কৰি গ'লোঁ। কিবা এটা পিঠা বনালে, কিবা ক'ৰবালৈ গ'লোঁ, আলু ৰুলোঁ, কিবা নহৰু ৰুলোঁ, গোটেইখিনি দেখাই আৰম্ভ কৰিলোঁ। আৰু সেই চাগে মানে সেই সৰলতাখিনি মানুহবিলাকে বুজি পালে চাগে, ভিডিঅ'বিলাকত দেখিলে যে ল'ৰাটো এনেকুৱা নহয় চাগে। তাৰপিছত তেতিয়াৰ পৰা মানে মই একেবাৰে হেপ্পী আৰু যে মানুহবিলাকে ইমান বুজি পাইছে। এতিয়া মই প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ মই ভিডিঅ', মইতো চব দেখাই যাওঁ এফালৰ পৰা, ঘৰত ৰঙালাও লাগিলে, লাও লাগিলে, অমিতা লাগিলে, গোটেইখিনি দেখাই যাওঁ ধৰক। এতিয়া কিছুমানে লাও বিচাৰি আহে, ৰঙালাও বিচাৰি আহে ধৰক গাঁৱৰ মানুহে। তাৰপিছত কয়, আমাৰ মাহঁতে মানে তেতিয়া কয় আৰু নাই ঘৰত নাই নহয়, ক'ত দেখিলিনো, আমাৰ ঘৰত লগাই নাই নহয়, তেনেকৈ কয়। তাৰপিছত মানুহকেইটা মই ভিডিঅ'ত দেখাহে নাই বোলে, তোৰ ভিডিঅ'টো দেখিছোঁ মই গোটেইখিনি। এতিয়া মাহঁতে ভাবে মোৰতো ঘৰটো সঁচাকৈ লাগি আছে, মানুহকেইটাই কেনেকৈ গম পালে, সেইটো মানে একে ৰহস্যই আৰু মানুহবিলাকে গম নাপায় মানে ঘৰত গম নাপায় যে আমাৰ ঘৰৰ বস্তুখিনি গোটেই ৰাইজে দেখি আছে বুলি। পেহা এতিয়া ক'বলৈ ওলাই গ'লে যেনিবা পেহাক সোধে আপোনালোকৰ ঘৰত এনেকৈ লাগি আছে, অমিতা লাগি আছে, কেইটামান লৈ আহিবচোন। পেহাও তেতিয়া মানে মনতে ভাবে আমাৰ ঘৰত থকা বস্তুখিনি কেনেকৈ গম পাই থাকে, গোটেইখিনি বস্তু কেনেকৈ গম পায়। এতিয়া সিহঁতেতো গমেই নাপায়, মই ভিডিঅ' কৰি অলৰেডি মানুহক দেখাই থৈছোঁ আমাৰ ঘৰত কি আছে, মানে একো লুকাই নাথাকে আৰু ঘৰত যি হৈছে, আলু ৰুইছোঁ, আলু দেখালোঁ, নহৰু দিছোঁ, নহৰুখিনি দেখালোঁ, চব দেখি থাকে তেনেকৈ। তেনেকৈ দেখি গোটেইখিনি মাহঁতে গম পালে আৰু ভিডিঅ' কৰি পেলাই দি থাকে, সেইকাৰণে আমাক মানুহে সুধি থাকে তেনেকৈ বুলি, সেই তেনেকৈ আৰু। এইখিনি কথা আমি পাতিলোঁ। এণ্ড এতিয়া অকণমান মই পাষ্টত যাওঁ। বিশাল হাজৰিকা এজ এ কিড কেনেকুৱা আছিলে? মই শান্ত সুস্থ আছিলোঁ মানে সৰুৰ পৰা, ইমান হেৰি নাই মানে ঘৰতে থকা, ক'তো বাহিৰলৈ ওলাই নোযোৱা ধৰক। মানে পঢ়া শুনাতো ইমান ভাল নাছিলোঁ মই সৰুতে, ক'বলৈ গ'লে নৰ্মেল ষ্টুডেণ্ট এটা আছিলোঁ আৰু ইমান ভাল নহয় আৰু নৰ্মেল। বাকী ঘৰৰ কথা শুনো, বাকী অকণমান খালি জেদ আছিলে আৰু মোৰ খালি কিবা এটা বস্তু লাগিলে ধৰক, সেইটো বস্তু মই 10 বাৰ 20 বাৰ কৰি পেলাই মানে মাথাটো খাই দিওঁ আৰু লাগিবই সেইটো বস্তু, মানে তেনেকুৱা নহয় লাগিবই যে, মানে মনত পেলাই থাকোঁ, লাগিব বুলি জেদ নকৰোঁ, মানে মনত পেলাই থাকোঁ যে ৰিমাইণ্ড কৰি থাকোঁ, মানে বস্তুটো লাগিছিলে লাষ্টত উপায় নাপাই দিবলগীয়া হয় আৰু। মানে সেইটো সময়ত ফাদাৰ নাছিলে, আমাৰ যেতিয়া সৰু আছিলোঁ ফাদাৰটো চাকৰিত আছিলে, মানে ডিফেন্স কৰিছিলে ফাদাৰ। তেতিয়া মা অকলে থকা, মানে মা আইতা এনেকৈ থকা, বাহঁত আছিলে বাৰু। এতিয়া ঘৰত কোন কোন আছে? এতিয়া মা দেউতা, আইতা আছে, দাদাই ৰিচেণ্টলি বিয়া পাতিছে, দাদা বৌ, বাকটো বিয়া দিলোঁৱেই। মানে ফেমিলি আমি ক'ব গ'লে ডাঙৰ আৰু। খুৰাহঁতো আছেই, খুৰাহঁত আইতাহঁত তেনেকৈ আছেই, কিন্তু মানুহে বহুতে ভাবি থাকে আমি একেলগে থাকোঁ নেকি, একেলগে নাথাকোঁ। মানে আমাৰ ঘৰখনো বেলেগ, খুৰাহঁতৰ ঘৰখনো বেলেগ মানে চব বেলেগকৈ থাকে। ঠিক আছে, ফাৰ্ষ্ট লাভৰ কথা অকণমান কওক। পেহলা প্যাৰ কেতিয়া হ'ল? প্ৰথমটো মোৰ মানে স্কুলীয়া মানুহবিলাক কেনেকুৱা জানাই আৰু, লগত বহিব লাগে ধৰা, লগত বহিব পোৱা, তেনেকুৱা মানে ভাল পোৱা বুলি ক'লে যেনেকৈ নহয় আৰু যে কিবা বিয়া পতা কিবা কিবি চিষ্টেম নাই আৰু, ভাল লাগে আৰু ধৰ তেনেকুৱা। প্ৰথম তেতিয়া মোৰ চাগে 9 মানত মানে এনেই ভাল লাগিছিলে আৰু, এনেই লগত বহা আৰু বেঞ্চৰ ওচৰত বহা ধৰক, ক'বলৈ গ'লে এনেই লগত যোৱা, ফুৰিবলৈ যোৱা, তেনেকুৱা টাইপৰ ভাল লগা প্ৰেম টাইপৰ বুলি ক'ব নোৱাৰি আৰু সেইটো বস্তু। তেওঁ গম পায়নে? গম পায়, বিয়াও হ'ল, এতিয়া পোৱালিও হ'ল। নহয়, আপোনাৰ কথাটো গম পায়, ভাল পাইছিলে যে, বা আপোনাৰ যে ভাল লাগিছিলে সেইটো সময়ত, মানে দুইফালৰ পৰা তেনেকুৱা আৰু ধৰা, তাইও বেলেগৰ লগত নবহি পেলাই মোৰ লগত বহিব ধৰা, ময়ো তাইৰ লগতে বহিম, তেনেকুৱা টাইপৰ আৰু ধৰা, তেনেকুৱাই। প্ৰেম বুলি ক'লে ইমান গভীৰ প্ৰেম নহয়, তোমাৰ লগতে বিয়া হ'ম দেই বুলি, সেইটো নহয় আৰু। আচ্ছা, সেইটো হৈছে নাই আজিলৈকে গভীৰ প্ৰেম? সেইটো তেনেকুৱাকৈ মানে ক'ব নোৱাৰি আৰু, তেনেকুৱাকৈ ইমান গভীৰ একেবাৰে ডুবি মেলি হৈছে যে তুমি নহ'লে জীয়াই থাকিব নোৱাৰো, তেনেকুৱা হোৱা নাই বৰ্তমানলৈকে। বাৰু আজিলৈকে চাগে ধেৰ পডকাষ্ট কৰিলে? কৰিছোঁ কেইটামান বাৰু। পডকাষ্ট লৈ কিবা ইনচিডেণ্ট মানে মই কেইটামান ভালেমানখিনি পডকাষ্ট কৰিছোঁ, গুৱাহাটীতে কৰিছোঁ ধৰক, আমাৰ তাতো কৰিছোঁ। কিন্তু গুৱাহাটীত মাজতে পডকাষ্ট এটা কৰিছিলোঁ, আজিলৈকে ৰিলিজে নহ'লে পডকাষ্ট। মই নিজে আচৰিত, মানে পডকাষ্টটো হ'ল কি, মোক চবেই হৈ থাকে, মইতো ধৰা ফটো ভিডিঅ' দি দিলোঁ ধৰা পডকাষ্টটো আহি আছে বুলি, মানুহে মোক এমাহমান কমেণ্ট কৰি থাকিলে যে পডকাষ্টটো কেতিয়া আহিব। মই ইনফেক্ট ফটোখিনি ডিলিট কৰি লাষ্টত ডিলিটো কৰি দিছোঁ সেইখিনি ফটো, মানে উপায় নাই, পডকাষ্টটো আজিলৈকে নাহিলে। কি হ'ল মানে সেইটো জানো কি স্কেম আছিলে চাগে, সেইপিনে স্কেম আছিলে, শ্বুট কেমেৰা চেমেৰা দি প্ৰশ্ন সুধি মোক আগতেই প্ৰশ্ন পঠাই মেলি গোটেইখিনি ধুনীয়াকৈ কৰিও আছোঁ ধৰক, মইতো গম নাপাওঁ ধৰক কি হৈ আছে বস্তুখিনি।
তাৰপিছত ময়ো ৰখি আছোঁ যে আহিবনে পডকাষ্টটো নাই। তাৰপিছত মই বোলো টাটা বাই বাই, যা আৰু নালাগে মোক পডকাষ্টটো, তেতিয়ালৈকে আমাকো তেনেকৈ ভাবিছে নেকি কেনেবাকৈ? সেই নাই ভবা, তোমালোকৰ পডকাষ্ট চাই আছোঁ ন মই, তাৰ মানে সেইটো প্ৰথম পডকাষ্ট আছিলে। আচ্ছা, আপোনাৰ লগত ফাৰ্ষ্ট পডকাষ্ট আছিলে। অ'কে, তাৰপিছত কেনেকুৱা টাইপ ফ্ৰড মানে মই বুজা নাই। বহুত সাংঘাতিক টাইপৰ ফ্ৰড আছে, তুমি ক'বই নোৱাৰিবা মানে। আৰু তেনেকুৱা কোনোবা কৰিব বিচাৰিলে? এবাৰ হৈছে তোমাৰ ৰিচেণ্টলি হৈছিলে মানে মোৰ লগত তেনেকুৱা দেই। কাৰণ মানে মই যিহেতু মানে বস্তু এটা এবাৰ স্ক্ৰল কৰি থাকোঁতে ষ্টৰি স্ক্ৰল কৰি আছিলোঁ, তাৰপিছত তোমাৰ দেখিলোঁ কিবা অডিশ্যন হৈ আছিলে মানে ৰডিছৰ। তাৰপিছত মোৰ যিহেতু মানে বাহিৰৰ ৰিয়েলিটি শ্ব'ত যাবলৈ অলপ এইটো চবৰে মন থাকেই, চবৰে বুলি নকওঁ, কিছুমানৰ মন থাকে, তাৰ ভিতৰত মোৰো মন আছিলে ধৰা বাহিৰলৈ যাবলৈ। তাৰপিছত দেখিছিলোঁ মানে তাত দি থোৱা আছিলে তাত যে এনেকুৱা অডিশ্যন হৈ আছে, কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এই নম্বৰটোত মানে ভিডিঅ' পঠাব লাগে আৰু ইণ্ট্ৰডাকশ্যন ভিডিঅ'। তাৰপিছত মোৰ তেতিয়া মনটো লুলুকালে, নাই মই ট্ৰাই কৰিম এইটো বস্তু। নম্বৰ চম্বৰ লৈ পেলাই ভিডিঅ' বনালোঁ, ট্ৰাই কৰিলোঁ। ইমেইলত তোমাৰ হেৰি কৰিব লাগে, ইমেইলত দিলোঁ চব লিখি মেলি, এইচ নাম্বাৰ চাম্বাৰ গোটেইখিনি লিখি দিলোঁ। তাৰপিছত সন্ধিয়া মানলৈ তাইক ৰিপ্লাই আহি গ'ল যে তুমি চিলেক্ট হ'লা, তাৰপিছত এনেকুৱা বুলি আহিলে। তাৰপিছত হোৱাটছআপ নম্বৰ খুজিলে, হোৱাটছআপ নম্বৰটো দিলোঁ মই তেতিয়া। তাৰপিছত হোৱাটছআপ নম্বৰ দিয়াৰ পিছত মোলৈ মানে এখন আহিছে আৰু এনেকৈ চাৰ্ট এখন আহিছে, তাত মানে লিখা আছে যে যদি এটা এপিছ'ড কৰিবলগীয়া হয়, মানে তাত ৰাউণ্ডবিলাক হৈ যায় কিছুমান, অডিশ্যন ৰাউণ্ড ক্লিয়াৰ কৰিবলৈ হ'লে ইমান, আৰু যদি 2টা এপিছ'ডলৈ যাব লাগে ইমান, PI ৰাউণ্ড যদি ক্লিয়াৰ কৰিব লাগে তিমান টকা মানে লিখি থোৱা আছে হিচাপটো। তো মই ভাবিলোঁ চাগে এনেকুৱাও হয় নেকি চাগে, মানে বাহিৰত যোনখিনি যায় ধৰা, মানে মোক কোৱা মতে সিহঁতে কাষ্টিং এজেঞ্চিয়ে মানে প্ৰভাইড কৰে মানে যোনখিনি কণ্টেষ্টেণ্ট হয়, তেনেকৈ ক'লোঁ। তাৰপিছত সেইটো কৰাৰ পাছত মানে মোৰ লগৰটো লগতে বহি আছিলে, যেতিয়া পইচাখিনি দেখিলে মানে মই ভাবিছিলোঁ মই যদি যাওঁ কেনেবাকৈ পইচা দিব যাব পাৰি যদি গৈ চাওঁচোন বাৰু এবাৰ এনেকৈ ভাবিছিলোঁ। আৰু তাৰ পটকৈ ভাবিলোঁ ইমান টকানো ক'ত পাম, লগৰটো কিনাৰতে ৰখি আছে, সি মানে 1 ছেকেণ্ডো ভবা নাই, মোক কৈছে কি যা মোৰ বাইকখন বেছি দিওঁ, মানে তেনেকুৱা লেভেলৰ ফ্ৰেণ্ডশ্বিপ আমাৰ। তাৰপিছত সি মোক কৈছে বাইকখন বেছি দিওঁ, তই এবাৰ যা, ভাল অপৰচুনিটি পাইছ। তাৰপিছত মানে তেতিয়া ভাবিছিলোঁ এসময়ত পাই থৈছোঁ সেইটো বস্তু দেই, অলপ ভাবোঁ বোলো পটককৈ আজিয়ে হৈ পেলাই বস্তুটো আজিয়ে ফাইনেল কৰি নিদিওঁ, যদি ভাল অপৰচুনিটি থাকিবই, ভগৱানে যদি ৰাখিব সেইটো বস্তু মোৰ কাৰণে থাকিব সেইটো বস্তু। মই অকণ ভাবি চিন্তি চলোঁ বোলো, ৰচোন বোলো চাই বহুত সময় কথা বতৰা পাতিলোঁ। তাৰপিছত সিহঁতৰ ডিমাণ্ড আছিলে, মানে পইচা ডিমাণ্ড আছিলে। তাৰপিছত এই মানে আমাৰ গুৱাহাটী সেই ল'ৰাটোৱে ফোনো কৰিছে যে কৰা ভাল অপৰচুনিটি পাইছা, নৰ্থ ইষ্টৰ পৰা 2টাই চিলেক্ট হ'ব, মানে ইনক্লুড আছে আৰু সি উঠৰ ফ্ৰড সেইটোৰ পৰা। তাৰপিছত মানে পেজটো এনেকুৱা মানে কিবা জেনুৱেন পেজৰ টাইপৰ দিছে দেই সেইটো মানে ইমেইলটো। তো সেই দিয়াৰ পাছত মানে মোক কৈছে এনেকৈ পইচাখিনি, ৱেবছাইটে আছিলে কিবা www.mtv.com কিবা তেনেকুৱা আৰু। তাৰপিছত সেইটো দিয়াৰ পাছত মানে মইতো ভাবিছিলোঁ আৰু যে এইবাৰ ইমান পইচা পাতি নহ'ব, সন্ধিয়া সময়ত কৈছোঁ আৰু পইচা পাতি এনেকৈ নহ'ব, এবাৰ যাব নোৱাৰিম চাগে মই বুলি। তো সি মানে জোৰ কৰিছে যে যোৱা তুমি ভাল অপৰচুনিটি পাইছা। মই ই ইমান কিয় জোৰ কৰি আছে, আৰু অনলিটো মই কণ্টেষ্টেণ্ট নহয়, তেনেকৈ অকল মোকেই ফ'কাছ কৰি আছে। তো তেতিয়াবা মোৰ অকণ ডাউট লাগিলে, মই তাৰপিছত ডাইৰেক্ট ক'লোঁ নাই নাযাওঁ দিয়া এনেকৈ। তাৰপিছত সেইটো দিন গ'ল, মই মানে ভাগ্য হ'ল ভগৱানেতো বচাই দিলে। তাৰপিছত 3 দিনমানৰ পাছত মানে খবৰ পাইছোঁ আৰু মানে মোৰ লগৰ এটাৰ লগতো সেই ছেইম হৈছে, মানে ক'বলৈ হাক দিছে আৰু যেনেকৈ মোকো ক'বলৈ হাক দিছিলে বেলেগৰ লগত শ্বেয়াৰ নকৰিবা। তাৰপিছত সেই লগৰকেইটাৰ লগতো ছেইম মানে তেনেকুৱা চিটুৱেশ্যন হৈছিলে, মানে বাহিৰত যাম বুলি কৈ পেলাই পইচা ডিমাণ্ড কৰিছিলে। তো সেইটো বস্তু মানে হৈ থাকে বস্তু, কোনোবাই যদি মানে কাৰোবাৰ লগত যদি এনেকুৱা বস্তু হৈছেও তো ভালকৈ চাই চিতি পেলাই কৰিব লাগে, কাৰণ এইবিলাক মানে ফ্ৰড বহুত হৈ আছে আজিকালি। পইচা পাতি লয়, সপোন দেখায়, ৰডিছ' বুলিয়ে নহয় আৰু কিছুমান ঢেৰ কিবাকিবি শ্ব' থাকিব পাৰে। অকল মানে মানুহবিলাকক সিহঁতে কি কৰে, এতিয়া মোৰ গম পায় ন মোৰ সেইটো বস্তু মানে সপোন আছে বুলি, মই যদি ইণ্টাৰেষ্টেড হৈ পেলাই কমেণ্টটো দি দিওঁ বা ইণ্টাৰেষ্টেড বুলি যদি কওঁ, কিন্তু চল্ভ পায় মানে বস্তুটো, কাৰণ সেইটো মানে উইক পইণ্ট থাকে আমাৰ, যে সেইটো শ্ব'ৰ প্ৰতি আমি ইণ্টাৰেষ্টেড কিমান হয়। তো পাওঁ বুলি ক'লেতো সেইটো কেনেবাকৈ হ'লেওতো আমি যাব চেষ্টা কৰিমেই ধৰা, কাৰোবাৰ লগত যদি মানে এইটো এইকাৰণে মই ক'লোঁ বিগ অপৰচুনিটি সেইটোৱে। আৰু বহুতৰ লগত হ'বও পাৰে, মানে আগলৈ হ'ব পাৰে, মই সেইকাৰণে মানে আগতেই কৈ থৈছোঁ যে এইবিলাক যদি এনেকুৱা হয় ভালকৈ প্ৰথমতে ভেৰিফাই কৰি ল'ব লাগে বস্তুটো। তাৰপিছত এতিয়া মইতো বাচি গ'লোঁ, বহুতে হয়তো সেই সিমানখিনিলৈ যদি তেনেকৈ নাথাকে মানে ফচি যাব পাৰে সেইটো বস্তু। তো তেনেকুৱা মানে ভালকৈ চাই চিতি ল'ব লাগে, ক'ব বিচাৰিম আৰু সেইটো। বাৰু চবে আপোনাকে পায়নে ফ্ৰড কৰিবলৈ? নাজানো, গোটেইখিনি মোৰ ওচৰলৈ আহে। মানে একচুৱেলি কি জানা, মানুহবিলাকলৈ ওচৰলৈ আহে, কিন্তু মানুহবিলাকে মুখ খুলিব বেয়া পায় যে। এতিয়া মই সেইটো বস্তুৰ পাছত মোৰ লগত যিবিলাক ঘটনা হয় ন, মই সেইখিনি শ্বেয়াৰ কৰিবলৈ চাওঁ বস্তুখিনি, যাতে কাৰো বেলেগৰ লগত সেইটো বস্তু বেয়া নহয়। এতিয়া বহুতৰ লগত হৈও যদি আছে বস্তুখিনি, সিহঁতে ক'ত ক'ব। এতিয়া এনেকৈ লাইভ ভিডিঅ'টো কৰি পেলাই হ'লেও সিহঁতৰ লাইভ ভিডিঅ'নো কোনে চাব, কিছুমান তেনেকৈ থাকে নহয়। এতিয়া আমিনো কেলৈ ক'ম বেলেগক সেইটো বস্তুৰ কথা। এতিয়া মই মানে সেইটো বস্তু বিচাৰোঁ যে মোৰ লগত যোনখিনি বস্তু হৈছে বেলেগৰ লগত যাতে সেইখিনি বস্তু কেতিয়াও নহওক, কাৰণ মোৰ লগত এতিয়া অডিয়েঞ্চ এটা আছে, ছাপৰ্ট এটা আছে ন মানুহবিলাকৰ। এতিয়া মই সেই অডিয়েঞ্চখিনি থ্ৰু দি যদি মই জনাব পাৰোঁ কাৰোবাক যে এনেকুৱা যদি কিবা হয় তে বাচিব পাৰিব বুলি,
তো সেইটো মোৰ কাৰণে মই ভাবোঁ মানে সেইটো বস্তু ভাল যদি মই জনাব বিচাৰোঁ কাৰোবাক, তো সেইটো তোমাক ক'লোঁ। ডেফিনেটলি। বাৰু অডিয়েঞ্চে মেছেজ পালে বাচি থাকিব লাগে এইবোৰ ফ্ৰডৰ পৰা। বাৰু লাইফত কিবা এনেকুৱা ফানি মুমেণ্টছ? মোৰ বহুতখিনি আছে। প্ৰথমতে ষ্টাৰ্টিং কৰিবলৈ যাওঁতে মোৰ এতিয়ালৈকে মনত আছে, মানে মাঘৰ বিহুৰ সময়ৰ কাৰণে মনত পৰিছে আৰু। মাঘৰ বিহুত আমাৰ পৰম্পৰা এটা আছে নহয়, চুৰ কৰা বুলি কোৱা মানে। চুৰ কৰা পৰম্পৰা এটা নাই জানো আমাৰ, কিবা কিবি চুৰ কৰোঁ। আগতেতো বহুত হেৰি কৰে মানে, তেতিয়া আগতে বেছি আছিলে, আজিকালি লাহে লাহে কমিছে, বহুত কমিছে। আজিকালি মানুহবিলাকে ভাবে বেচেৰা একো নাই, হ'ব দে চুৰ নকৰোঁ, তেনেকুৱা এটা আছিলে। আগতে মানুহবিলাক মানে কি আছিলে, পৰম্পৰা আৰু ধৰক এনেই ধেমালি কৰে আৰু। এনেকুৱা নহয় যে গৰু দাঙি পেলাই লৈ গ'ল, ছাগলী দাঙি গ'ল, তেনেকুৱা নকৰে আৰু। আমাৰ মানে কি হয়, আইতাহঁতৰ ঘৰত হাঁহ ধেৰ আছিলে দেই এসময়ত। তাৰপিছত আমাৰ নিজৰে আইতা, খুৰী আইতা মানে। লগৰকেইটাই গোটেইকেইটাই কথা পাতিলোঁ, ৰাতিলৈতো খানা আছে। খানাত মানে গাহৰি চাহৰি কিবা কিবি যোগাৰ হৈ আছে অলৰেডি। এতিয়া আমি মানে ভাবিলোঁ অকণ ফূৰ্তি কৰিবলৈ কি কৰোঁ এতিয়া, খুৰাহঁতৰ হাঁহ আৰু। তাৰপিছত গোটেইকেইটাই কথা পাতি মানে ভাবিলোঁ আইতাহঁতৰ পৰা হাঁহ এটা চুৰ কৰোঁগৈ। চুৰ কৰি পেলাই মানে ৰাতি বনাম আৰু সিহঁতকো খুৱাম মানে, আইতাহঁতকো খুৱাম মানে। তাৰপিছত গম পাব আৰু যে সিহঁতৰ হাঁহটো কাটিয়ে সিহঁতক খুৱাইছোঁ বুলি। তাৰপিছত গোটেইকেইটাই কথা পাতিলোঁ। ভাইটিক মই কৈছোঁ তই মানুহ চাবি, কোনোবা আহিলে তই ছিগনেল দিবি। লগৰকেইটাও কৈছে ঠিক আছে, মই আগফালে, মই পাছফালে, মই উত্তৰ, মই পূব। মই কৈছোঁ ঠিক আছে, মই যাওঁ তেনেহ'লে। পূৰা গৈ পেলাই হাঁহৰ গঁৰালটোত সোমালোঁ। তাত ভিতৰৰ ফালৰ পৰা দৰ্জাটো লকো কৰি দিছোঁ, মানে হাঁহৰ গঁৰালটোত আছোঁ আৰু মই। হাঁহ এটা ধৰিলোঁ। তাৰপিছত কি হৈ গ'ল মানে, সেইদিনাখন আমাৰ গাঁৱত বিয়া আছিলে। আমাৰ আইতাহঁতৰ ঘৰত মানে কুঁৱা আছিলে, এই পানী তুলিবলৈ আহে যে মানুহ যে। মই গঁৰালত সোমাই আছোঁ, মানুহ পানী তুলিবলৈ আহিছে নহয় গোটেই গোপিনীখিনিৰ লগত। তাৰ আইতাই যেতিয়া বোলো গঁৰালটো ফালে আহোঁতে মোৰতো বুকুখন ধপধপ মাৰিছে, মোৰতো বহুত বেয়া লাজ খাম, এতিয়া গোটেইখিনি মানুহ আছে। তাৰপিছত আইতাই কৈছে ৰাতিপুৱাৰ পৰা হাঁহখিনি গঁৰালতে আছে, খুলি দিওঁ ৰ বুলি। এনেকৈ খুলি দিওঁতে মই হাতটো ধৰি এনেকৈ ৰখি আছোঁ। সেইটো মানে মই আজিলৈকে নাপাহৰোঁ আৰু। ইহঁতে পূব পশ্চিম উত্তৰখিনি ইমানে থাকিলে মানুহখিনি, মই হাতটো ধৰি পেলাই এনেকৈ ৰখি আছোঁ। আইতাই দৰ্জাখন খুলিছে, মই এনেকৈ আইতালৈ চাই হাঁহি আছোঁ, বোলো এই আহিছিলোঁ চাবলৈ আৰু। উপায় নাই, গঁৰালতে পালেগৈ মানে। সেইটো মনত আছে মোৰ আজিলৈকে। আপোনাৰ বডিগাৰ্ডকেইটা কি হ'ল? বডিগাৰ্ড নাই, টাটা বাই বাই, গোটেইকেইটা ক'ত গ'ল গুচি গ'ল মানে। মই ৰাতি সিদিনাখন পিকনিকে নাখালোঁ মানে দুখতে। সিহঁত বিশ্বাস কৰি পেলাই সিহঁতক ৰখাই থৈ আহিছোঁ, মই সেইটো কাম কৰিলোঁ সিহঁতৰ কাৰণে। সিহঁতকে নাপালোঁ মই লাষ্টত। সিহঁতৰ লাষ্টত আহিছে আৰু বেয়া নাপাবি ব'ল যে খানা খাওঁগৈ। মই কৈছোঁ নাখাওঁ আৰু খানা, মই আইতাও গালি পাৰিলে। সেইটোৱে বহুত দুখ। আপোনাৰ নিজৰ আইতাই আছিলে? খুৰী আইতা, মোৰ নিজৰ আইতাই। মানে ফূৰ্তি কৰিলোঁ আৰু মানে নিজৰ মানে সৰু আইতাই আৰু সিহঁতৰ ঘৰৰ পৰা আনি পেলাই ফূৰ্তি কৰিলোঁ, বনাই মেলি সুধেই নে খালোঁ হয়। লাষ্টত গম পালে হয় সিহঁতৰ ঘৰৰ পৰা খোৱা বুলি, কিন্তু গোটেইকেইটাই ধোকা দি দিলে। বাৰু মই আপোনাক ফাৰ্ষ্ট টাইম আজি আমি লগ পালোঁ। ভিডিঅ'ত চাই মই গম পাইছিলোঁ আপুনি খুব মানে ভদ্ৰ কথাটো নহয়, মানে খুব শান্তশিষ্ট। নহয় খুব শান্তশিষ্ট বুলি লাগিছিলে। বাট এতিয়া লগ পাই মই গম পাইছোঁ আপুনি মনটো খুব জলি হয় মানে। মই সেইটো চিটুৱেশ্যন হিচাপে হৈ যাওঁ। মোৰ ওচৰত যদি কিমান চিৰিয়াছ মানুহ এটা বহি থাকে, মই চিৰিয়াছ হৈ এনেকৈ গৈ থাকোঁ। আৰু মই বাহিৰলৈ গৈ থাকিলে, এতিয়া মই বাছত গ'লোঁ বা গাড়ীত গ'লোঁ নহয়, মই কেনেকৈ যাম জানা? একো এক্সপ্ৰেশ্যন চেক নহয় মানে মানুহ মোক মাতিবও বেয়া পায় মানে, বহুত চাগে মদগৰ্বী হ'ব ল'ৰাটো। মানুহৰ হিচাপৰ মতে মিলি যাওঁ আৰু মানে। আলু বুলি কয় যে, চব চব্জিৰ লগতে মিলি যায়। যোন যেনেকুৱা মোৰ লগত তেনেকুৱা হয় আৰু। এই তোমালোক মোৰ লগত ভাল হৈ আছা, মোৰ তোমালোকৰ লগত চৰ্দি বডি টাইপৰ হৈ গৈছোঁ। নাই বাৰু ভাল লাগিছে। এনেকৈ মিলি কিনে পডকাষ্টটো কৰিলে বেছি ভাল হয় চাগে। নহ'লে মোৰ ভয় খাই আছিলোঁ, বোলো কি ক'ম এতিয়া মই কথাখিনি। নাই অ'কে, মই ইউটিউবত অকণমান আহিব বিচাৰোঁ। আজিৰ ডেটত বহুত মানুহে ইউটিউব এজ এ কেৰিয়াৰ ল'ব বিচাৰিছে, এজ এ কেৰিয়াৰ অপশ্যন ল'ব বিচাৰিছে। তাত আপুনি কি ছাজেষ্ট কৰিব? এতিয়া মোৰ মতে, মোৰ যদি কোনোবাই সোধে ইউটিউবটো কেৰিয়াৰ হিচাপে লোৱা বুলি, মই মানে ক'ম যে ইউটিউবটো কেৰিয়াৰ হিচাপত ল'ব নোৱাৰি। কিন্তু মানে বস্তুটো তোমাৰ পাৰি আৰু, বস্তুটো যদি ভালকৈ কৰোঁ বুলি কয় তেতিয়া পাৰি। কিন্তু এনেকুৱা নহয় যে ইউটিউব কৰিয়ে গোটেই লাইফ টাইম চলি যাব পাৰিম, সেইটো বস্তু ভুল মানে। যেনেকৈ টিকটক বন্ধ হ'ল, কিবা কিবি যে বেণ্ড হৈ যায় ন বস্তুটো, বিশ্বাসটো কৰিব নোৱাৰি। তো সেইটো বস্তু ইউজ কৰি পেলাই যদি ভাল কিবা কামত খটাব পাৰে, বিজনেছ কৰিব পাৰি মানে, তেতিয়াহ'লে সেইটো বেলেগ কথা। কিন্তু অকল ইউটিউবৰ পৰা চলি থাকিম যে সেইটো বস্তু মানে ভুল, যদি কোনোবাই ভাবিছে। মানে ইউটিউবৰ লগত আপুনি কৈছে যে বেলেগ কিবা এটা কৰিলে আৰু বেছি ভাল হয়। অ'কে। আৰু ইউথসকলক কি এডভাইচ দিব বিচাৰে আপুনি, যোনে ইউটিউবাৰ বনিব বিচাৰে? বেলেগৰ কথা শুনিবলৈ একদম প্ৰয়োজন নাই। নিজৰ মনে যোনটো কৈছে সেইটো বস্তু কৰি যোৱা, আৰু প্ৰিপেয়াৰ হোৱা আহিব যে মই গালিও শুনিম, ভাল কথাও শুনিম মানে। কাৰণ সেইটো বস্তু ট্ৰল খাবই লাগিব মানে, একদম হেৰি কথা আৰু মানে যেতিয়ালৈকে ট্ৰল নোহোৱা তেতিয়ালৈকে ভাইৰেল নোহোৱা। আকৌ মানুহে বেয়াকৈ ক'ব লাগিব, তাৰপিছতে ভাইৰেল হ'ব। এইটো এনেকুৱা এটা কথা আছে যে মোক চবেই কয়, যেতিয়া বেয়া কমেণ্টছ অহা ষ্টাৰ্ট হ'ব, ভাবিবি যে এইটো তেতিয়াৰ পৰা আৰম্ভ হয় আৰু। কাৰণ তোমাৰ সমালোচনা হ'ব ন বস্তুটো, মানে সমালোচনা হ'লেহে বস্তুটো বিয়পিব বস্তুটো। এতিয়া মই যিমান ভাল কাম কৰি নাথাকোঁ কিয়ক, মোক এনেকুৱা 2জন বা 3জন মানুহ এনেকুৱা পাবাই যোনে মোক বেয়া পায় মানে, যিমান ভাল মানুহে হওক, হয়নে নহয়? এতিয়া এনেকুৱা নহয় যে তোমাক গোটেইখিনি মানুহে তোমাক ভাল পাব, সেইটো কেতিয়াও পচিবলে নহয়।
মানে পজিটিভ থাকিলে নিগেটিভো থাকিব, নিগেটিভ থাকিলে পজিটিভ থাকিব, দুইটা বস্তু একেলগে চলিব লাগিব। সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকৈ চলিবা। সেইটো বস্তু তুমি কেনেকৈ ল'বা বস্তুটো। তুমি যদি আৰু কেইটামান বেয়া কমেণ্ট দেখি পেলাই নাই মই নোৱাৰোঁ, মই যে ডিলিট কৰোঁ ফেচবুক, ইউটিউব ডিলিট কৰোঁ, ঘৰত বহি থাকোঁ আৰু তো সেইটো নিজৰ সেইটো বস্তু তাৰ নিজৰ মুখামি হ'ব। এতিয়া মোৰো সেইটো বস্তু ময়ো পৰ্যায় পাইছিলোঁ। সেইটো বস্তু মই যদি তেতিয়াই থমকি দিয়া হ'লে আজি মই ইয়াত বহি থাকিব নোৱাৰোঁ, হয় নাই? তোমালোকে মাতিছা মোক কিবা এটা কাৰণে মাতিছা, এতিয়া মই যদি তেতিয়াই বাদ দিলোঁ হয় মই তেতিয়া ইমানখিনি গ্ৰ' নহ'লেই হয়। তো সেইটোৱে আৰু নিজৰ মনৰ শুনা, ওলাই পেলাই আহা। মানুহৰ নুশুনিবা, মানুহৰ শুনিব দৰকাৰ নাই। ঘৰৰ মানুহখিনি ছাপৰ্ট থাকিলে বেলেগে শুনিবলৈ একোৱেই প্ৰয়োজন নাই, মানে দৰকাৰে নাই। আৰু বহুত টাইম কি হয় আমাৰ নিজৰ মানুহো নিবিচাৰে আমি গ্ৰ' কৰোঁ। এইটো বস্তু হয় মানে ঘৰৰ শত্ৰু বিভূষণ বুলি কয় যে, বিভূষণ কিবা এটা শব্দ এটা আছে যে, ঘৰৰ মানুহো কিছুমান থাকে পৰিয়ালৰ মানুহ যোনে নিবিচাৰে। কিন্তু মানে মই সেইটো বস্তু বেলেগত পোৱা নাই। মানে কি জানা, মোক জন্মৰ পৰা যোনে পাই আহিছে সেইখিনি বস্তু যদি মোৰ লগত আছে, মা দেউতাহঁতৰ ছাপৰ্ট আছে, ভাইটিহঁতৰ ছাপৰ্ট আছে, দাদাহঁতৰ ছাপৰ্ট আছে। বাকী থাকে কিছুমান মানে দূৰকি ৰিষ্টেদাৰ বুলি কয় যে, এই তোৰ ল'ৰাই কি কৰি আছে, এইবিলাক ফোন এটা আহে যে, এই ল'ৰাবিলাকে কি কৰি আছে, ভালকৈ তাক পঢ়িব দে আকৌ, এইবিলাকত লাগি থাকিলে পঢ়িব শুনিব কেনেকৈ। সেইটো মানে এটা ঘৰৰ মানুহখিনি মাথাত সোমোৱাই দিয়ে মানে বেয়াকৈ, যে এইটো বস্তু কৰিব নিদিবি, কাৰণ সেইটো বস্তু গ্ৰ' হৈ থকা মানুহবিলাকে দেখি থাকে যে, কিছুমান থাকে তেনেকৈ পৰিয়ালৰ মানুহ জ্বলাই মানে বহুত সেইটো বস্তু। কিন্তু মোৰ ঘৰৰ মানুহে ফেমিলি ছাপৰ্ট আছে। কোনোবাই ক'লে দুচৰ লগাবহে ঘৰৰ মানুহখিনি, যেনেকুৱা মানুহখিনি আমাৰ ইমান ছাপৰ্ট কৰে। ফ্ৰেণ্ডছৰ ছাপৰ্ট কেনেকুৱা? বহুত ভাল। মোৰ গোটেইখিনি ফ্ৰেণ্ডছৰ কথা নকওঁ মানে কেইটামান মানে সাপ ওলালে লাষ্টত কেইটামান বহুত ভাল ভাল লগৰ বন্ধু আছিলে, কলেজৰ বন্ধু কিবা কিবি, মানে পিচিং কৰে যে পাছত বেয়া সমালোচনা কৰে যে, তেনেকুৱা মানে গম পালোঁ এটা সময়ত। আৰু মই তেতিয়াৰ পৰা চবৰে লগতে কাট কৰি পেলাই যোনকেইটা আছে সেইকেইটা আছে, আৰু 4-5টা আছে, বেছি লগৰো নাই মানে, সেইকেইটাই ইনাফ আৰু সেইকেইটাই মানে মোৰ লগত এতিয়ালৈকে আছে। প্ৰথমৰ পৰা একদম যেতিয়া জিৰ' মানে মোৰ ভিউজে নাছিলে, লাইকছ ভিউজ একো নাছিলে, সিহঁতে মানে বেলেগত দেখাই এইটো আমাৰ গাঁৱৰ ল'ৰা চা, ইয়াক ফ'ল' কৰ, ইয়াক ছাবস্ক্ৰাইব কৰ। এই বস্তুটো বহুত ভাল হয়, এই বস্তুটো বহুত ইম্পৰ্টেণ্টো হয়, আৰু বেছি নোপোৱা কেইটামান পাবা, ৰেয়াৰ বস্তু মানে বহুত ৰেয়াৰ হয়, যোনে আপোনাক মানে একদম মনৰ পৰা ছাপৰ্ট কৰে। সেইটোৱে আৰু সেইটো মানে মোৰ সেইটো বস্তু মানে ক'ব লাগিব, মানে এই জাৰ্ণিটোত মোৰ সিহঁতে মানে বহুত ছাপৰ্ট কৰিছে, ভাইটিহঁতে হওক বা ভণ্টিহঁতে হওক। ভণ্টিয়েতো মোক আগতে ভিডিঅ' নবনাওঁ বুলি ক'লে থাপৰ খাবে ভিডিঅ' বনা, তাই মানে মোৰ তেতিয়া কেমেৰা নাছিলে, মোৰ মানে এইটো ষ্ট্ৰাগল বহুত মানে বেলেগৰ মোবাইল লৈ ভিডিঅ' বনাওঁ মই, এনেকুৱা পৰা হৈছে মানে মোৰ আৰম্ভ ষ্টৰীৰ। মোৰ নিজৰ মোবাইলে নাছিলে, মোবাইলটো বেয়া মানে, ভাইটিৰ মোবাইলটো লৈ পেলাই ভিডিঅ' কেমেৰা বনালোঁ। মোৰ মোবাইল ল'লে হেং মাৰি দিয়ে, আগৰ মোবাইলবিলাক ধৰা অকণ HD কোৱালিটি টাইপৰ যে, মোৰ তাত ছাপৰ্টেই নকৰে। ভাইটিৰ পৰা লৈ পেলাই আকৌ মই এডিট কৰি মেলি কোৱালিটিটো কমাই পেলাই আপলোড দিওঁ, ভণ্টিৰ পৰা জোৰ জবস্তি কৰি পেলাই লওঁ, তেনেকৈ মোবাইল নাছিলে তেনেকৈ। এতিয়া আমাৰ ফাদাৰে মানে এইটো বস্তু একেবাৰে ষ্ট্ৰিক, আৰু মোবাইলটো 20,000 টকা দি মোবাইল কিনিব দৰকাৰ নাই, 20,000 টকাত আৰু বেলেগ কাম হ'ব মানে, কিবা তেনেকুৱা টাইপৰ থিংকিং আছিল। আপুনি তেতিয়াবা ফাদাৰ কৈ আছে মানে, ফাদাৰে কয় নে দেউতা নকয়? ফাদাৰ ওলাই আছে, ফাদাৰে কয়, মই ফাদাৰে বুলি কওঁ তেনেকৈ, পাপা বুলি ওলাই কেতিয়াবা ফাদাৰ বুলিয়ে কৈ থাকোঁ। এনে ঘৰত কি মাতে? পাপা বুলিয়ে মাতোঁ, কিন্তু বেলেগৰ ওচৰত ক'লে ফাদাৰ বুলি এই দাদাৰ পৰা হ'ল, এইটো দাদাই কয় তেনেকৈ, এই দাদাই ফাদাৰ কওঁতে তাৰ পৰা বিয়পি পেলাই মোৰলৈ আহিলে, এতিয়া ফাদাৰ আহি যায় মানে, এইটো হেৰি টাইপৰ আৰু এনেই মানে কমেডি টাইপৰ যে কয় যে ফাদাৰ মাদাৰ এনেকৈ তেনেকুৱা। চ' মাজতে তোমাৰ ফটো এটা চাইছিলোঁ মই, ছোৱালী এজনীৰ লগত বিয়া হোৱা, ঠিক আছে। মই এবাৰ জাষ্ট কমেণ্ট ছেকশ্যনটো খুলিলোঁ, মানে তামাম কমেণ্টছ। এটা কমেণ্ট মোৰ মনত আছে, আজি ৰাতি ছোৱালীবোৰ শুব নাপায়, বহুত। বাট মানে মোৰ কি আছিলে মাইণ্ডত, মই আপোনাক আগতো ফোন কৰিছিলোঁ, আপুনি কৈছিলে মাজতে শ্বৰ্ট ফিল্ম এটা আছে, শ্বুটিং এটা আছে, তো মোৰ মাইণ্ডত এবাৰ ষ্ট্ৰাক হ'ল যে চাগে এইটো শ্বৰ্ট ফিল্মটোৱে হ'ব পাৰে চাগে, বাট মেক্সিমাম মানুহে ভাবিছিলে সেইটো বিয়া আছিলে। সেইটোৰ কিবা কেছ ইনচিডেণ্ট? প্ৰথম কি হৈছিলে মানে, মই প্ৰথমতে ব্লগ দিয়া নাছিলোঁ মানে, সেইদিনাখন মানে আমাৰ কি হ'ল, তোমাৰ মই লখিমপুৰলৈ গৈছিলোঁ, আমাৰ শ্বৰ্ট মুভিখন শ্বুটিং হৈ আছিলে। তাৰপিছত তাত মানে মই একো ব্লগ চগ দিয়া নাছিলোঁ, ফটো চটো প'ষ্ট কৰা নাছিলোঁ, ভাবিছিলোঁ ডাইৰেক্ট একেবাৰে বিয়া দিনাখন মানে যোনটো বিয়া ক্লিপ হ'ব তাৰ ফটোখিনি মানে শ্বেয়াৰ কৰিম আৰু বুলি ভাবি আছিলোঁ। তাৰপিছত ৰাতি মানে কি হ'ল, ফটোখিনি শ্বেয়াৰ কৰিলোঁ, ফটোখিনি শ্বেয়াৰ কৰিবলৈ অকণমান সময় ৰখি আছোঁ আৰু একো নাই। মই ভাবিছিলোঁ কিবা এটা এনেকুৱা টাইপৰ হ'ব, কাৰণ মানে মই যেতিয়াই বেলেগ ছোৱালীৰ লগত বেলেগ ছোৱালীৰ লগত ভিডিঅ' বনাওঁ মানে, তেতিয়া কি হৈ যায়, গোটেইখিনি ছোৱালী আমাৰ সতনী হয়, গাইজ বিশ্বাস নকৰিব, এজনী ভণ্টি নহয়, সি মিছা কথা কৈছে, তেনেকুৱা কমেণ্ট মানে আহে। তেতিয়া মই ভাবিছোঁ বিয়া ফটোখন দি দিলে কি হৈ যাব বোলো। তাৰপিছত নয়নজ্যোতি আছিলে মানে, তাই মোৰ লগত আছিলে, তাই ক'লে দি দিয়ে এখন, তাত দি দিলোঁ। অকণমান সময় ৰখাৰ পাছতে ফটোখন এনেকুৱা টাইপৰ ভাইৰেল হ'বলৈ গ'লে, ফোনৰ ওপৰত ফোন আহিছে, তই বিয়া পাতিলি কিবা পাতিলি, মানে মই মানে বহুতেই গম নাপায় মানে শ্বৰ্ট মুভিখন শ্বুটিং কৰি আছোঁ বুলি, মোৰ লগৰো বহুতে গম নাপায়। সিহঁতেও ফোন কৰি পেলাই কি দেখিছোঁ এইবিলাক, কিবা শ্বুটিং কৰি আছোঁ নে সঁচাকৈ বিয়া পাতিলি,
তেনেকুৱা হৈছে মানে তাইলৈও ছোৱালীজনীলৈও ফোন আহি আছে আমি একেলগে আছোঁ তাইলৈতো বেয়া ফোন আহি আছে বিয়া পাতিলি নে কিবা বুলি ৰাতিপুৱা দেখিছোঁ পূৰা পেজবিলাকত আজি 69% ছোৱালীয়ে শুব নোৱাৰিব কিবা নোৱাৰিব গোটেই একদম পূৰা পেজবিলাকত গুচি গ'ল নহয় তাৰপিছত সেইটো পূৰা ভাইৰেল হৈ গ'ল তাৰপিছত তলত কমেণ্টকেইটা মোৰ মেছেজ আহি আছে আৰু তুমি এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ হেন তেন ইমান পটককৈ বিয়া পাতিলা তোমাক ইমান ভাল লাগি আছিলে এইটো কাম কিয় কৰিলা তেনেকুৱা মানে বহুত মানে ছোৱালীবিলাকক মানে বেয়াও পাইছে বহুতে মই তেতিয়া ভাবিছোঁ মোৰ বোলো এতিয়া ফলোৱাৰ্ছ কমিলে আৰু কিছুমান এনেই কমিলে আৰু তাৰপিছত ধুমধাম ভিডিঅ'টো এডিট কৰি পেলাই গাইছ মোৰ বিয়া নহয় এখন শ্বৰ্ট মুভি শ্বুটিংহে মানে ভ্লগটো দিছোঁ আৰু তাৰপাছত তেতিয়া সেইকাৰণে ছোৱালীবিলাকে এজনে সকাহ পাইছে আৰু যে নাই বিয়াহে আছিলে শ্বুটিং মানে বিয়া নাছিলে শ্বুটিং আছিলে বুলি আৰু যেতিয়া সঁচাকৈ আপুনি বিয়া পাতিব তেতিয়া কি হ'ব মোৰ সেইটো বস্তু ভয় লাগে এতিয়া বুজিছা মানে এতিয়া এই নাটকতে ফলোৱাৰ্ছ কমিব মানে সেইটো আৰু মই লাষ্টত গম পাম আৰু কি হ'ব এইটো বাঢ়িবই নে কমিব পাছত গম পাম এতিয়াই ভয় লাগিছে মোৰ কাৰোবাৰ লগত ছোৱালীৰ লগত ভিডিঅ' বনালে পূৰা বেয়া বেয়াকৈ কমেণ্ট আহি যায় মানে সেই ছোৱালীজনীও গালি শুনে আকৌ যোনজনে মানে মোৰ লগত ভিডিঅ' বনাই ভণ্টিয়ে হওক বা কোনোবাই হওক বেয়া গালি শুনে এতিয়া মই ভাবি আছোঁ মোৰ যদি সঁচাকৈ বিয়া কোনোবা দিনাখন এনেকৈ হৈ যায় মোক কি হৈ যাব বাৰু সেইটো মানে গভীৰ প্ৰশ্ন এটা হৈ আছে মোৰ মনত এতিয়া কি হ'ব বাৰু নপতাকৈ থাকিব নেকি কেনেবাকৈ অডিয়েঞ্চৰ কাৰণে নপতাকৈ থাকিব নোৱাৰি বাৰু সেইটো বেলেগ কথাটো পাতিবলৈ লাগিবই এনেই বুজি পাব এটা সময়ত অডিয়েঞ্চে এটা সময়ত বুজি পাব ইহঁতিও পাতিব নহয় পাতিব সিহঁতেও পাতিব সিহঁতেও মোক কথা দিয়ক নাপাতো বুলি যেতিয়া ময়ো নাপাতো গোটেইখিনি অডিয়েঞ্চে বাৰু অকণমান প্ৰেমৰ কথা মই সুধিব বিচাৰোঁ আপোনাৰ কাৰণে প্ৰেমৰ ডেফিনেশ্যন কি মোৰ ক'বলৈ গ'লে প্ৰেমটো কি এটা অনুভৱ হয় ধৰা এটা অনুভৱ এতিয়া আজিকালি প্ৰেমবিলাক কি হৈ গৈছে আমাৰ পূৰা ভেজাল প্ৰেম গোটেইখিনি ক'বলৈ গ'লে ধৰা ক'ত আছা কি কৰিছা কি খালা তুমি নাখালে ময়ো নাখাম এইবিলাক বাবু চনা মোনা যে এইবিলাক ধৰা প্ৰেম নহয় এইবিলাক ক'বলৈ গ'লে এইবিলাক এট্ৰেকশ্যন হয় মানে ফিজিকেল এট্ৰেকশ্যন ধৰা ভাল লাগিছে কাৰোবাক ভাল লগা আৰু ভাল পোৱাটোৰ মাজত পাৰ্থক্য থাকে ধৰা এতিয়া ভাল আমাৰ চবকে লাগিব পাৰে ভাল লগাটো বেলেগ কথা কিন্তু ভাল পোৱাটো মানে ক'বলৈ গ'লে মাত্ৰ এজনকহে ভাল পোৱা হয় আমি গোটেই হোল লাইফত ভাল পোৱাটো মাত্ৰ এবাৰ হয় এইটো মোৰ মতে মানে এতিয়া আজিকালিতো দেখিছাই গোটেইখিনি এনেকুৱা জামানত বাৰে বাৰে হয় এতিয়া বোৱাৰীবিলাক যেনেকৈ আজিকালি মোবাইল চবাইল ইউজ কৰিছে আজিকালিতো ছোৱালীত থাকি বেছিকৈ এই বোৱাৰীবিলাকৰ মানে এফেয়াৰবিলাকহে বেছি চলিছে নিউজত দেখি আছোঁ ইমান বাঢ়ি গৈছে বহুত বাঢ়িছে মানে আজিকালি এইটোক দেখি মানে ট্ৰেণ্ড টাইপৰ হৈ গৈছে এইটো বস্তু আপুনি কি ভাবে ৰিজন কি ভাবে ৰিজন মানে কি আৰু এইটো বস্তু এনেকুৱা হৈছে আজিকালি মানে কোনো থাকিব নোৱাৰে মানে বেছি সময়লৈকে এইবিলাক প্ৰেম নহয় সেইকাৰণে প্ৰেম হৈ পেলাই ভাল পোৱা বেলেগ কথা কিন্তু এইবিলাক ধৰা এনেই এট্ৰেকশ্যনৰ কাৰণে ভাল পালে কেইদিনমান থাকিবলৈ গম পালে যে নাই মই বিচৰাটো এইটো বস্তু নহয় তেতিয়া আহি যায় আৰু যে বেলেগত ট্ৰাই মাৰোঁ এতিয়া অকল ল'ৰাও হয় তেনেকুৱা বাৰু বিয়া পতাৰ পাছত ল'ৰাবিলাকো তেনেকুৱা হয় ছোৱালীবিলাকো তেনেকুৱা হয় বোৱাৰীবিলাক চব হয় শুনিয়ে থাকোঁ নিউজত যে আজি কাৰোবাৰ লগত কোন সোমাই আছিলে কিবা সোমাই আছিলে এনেকৈ শুনিয়ে আছোঁ আজিকালি পায়ে থাকোঁ নিউজত মানে এইবিলাক মানে একে বজাৰ কৰি পেলাইছে বাৰু আজিকালি ক'বলৈ গ'লে আৰু মিডিয়াটো এইবোৰে বেছিকৈ দেখাই আছে ভিউজ পায় মানুহবিলাকে এইবিলাকত বেছিকৈ হেৰি লয় যে আৰু চাবাচোন কোনোবাই চাই থাকিলেও মানুহৰ ওচৰত আহিলেও লাজহে লাগে এইবিলাক কোনোবা ডাঙৰ মানুহ বহি আছে ওচৰলৈ আহি গৈছে বোলে কাৰোবাৰ এইটো মাইকী কাৰোবাৰ লগত পলাই গ'ল আগতে আমি কমেডিকৈ গান বনাইছিলোঁ যে শইকীয়া আৰু ডাঙৰ কথা হ'ল যোৱাদি মাইকীজনী পলাই গুচি গ'ল এইবিলাক এতিয়া সঁচাকৈ অৰিজিনেলকৈ হৈ আছে সঁচাকৈ হৈ আছে মানে বস্তুবিলাক তো মানে এইবিলাক প্ৰেম নহয় ক'বলৈ গ'লে এইবিলাক ফিজিকেল হ'বৰ কাৰণে এট্ৰেকশ্যন এইটো বস্তু ভাল লাগিলে আহিলে কেইদিনমান থাকি গম পালে যে ভাল লগা নাই বুলি আকৌ বেলেগলৈ গুচি গ'ল সেইটো বস্তু এতিয়া আমাৰ ওচৰ পাজৰ এইবিলাক বস্তু হৈ থাকে এতিয়া মই হ'লোঁ তোমাৰ অল্ড স্কুল টাইপৰ অল্ড স্কুল লাভ মই মোক লাগে সেই পুৰণা মানে এতিয়াও বিশ্বাস কৰোঁ মই চিঠি দিয়াৰ ক্ষেত্ৰত মানে মোৰ এতিয়াও তেনেকুৱা টাইপৰ লাগে মানে দি পাইছে নেকি কেতিয়াবা কাৰোবাক পাইছোঁ নাই পোৱা বুলি নকওঁ পাইছোঁ অ'কে তো এতিয়াও মানে মই তেনেকুৱা বস্তুটো চাই থাকোঁ মানে বস্তুখিনি যোনে মানে এতিয়াৰ নতুন জেনেৰেশ্যনটো টাইপৰ মানে খাবলৈ মই তেনেকৈ নোৱাৰোঁ মানে এই ক'ৰবাত গৈ পেলাই বাৰলৈ গৈ পাৰ্টি কৰা কিবা কৰা মই মানে এতিয়াও বিচাৰোঁ যে মোৰ লগত মন্দিৰলৈ ব'লা ক'ৰবাত নদীৰ পাৰত বহাব মানে নদীৰ পাৰত বহা সেইবিলাক বিচাৰি থাকোঁ মানে মই এতিয়া তো দেৰি হ'ব চাগে কিন্তু মানে বিশ্বাস আছে পাম বুলি তেনেকুৱা মানে ডেফিনেটলি চাগে ইনষ্টাগ্ৰামৰ ডিএমছতো লাইন আছে লাইনটো বাৰু যেনেকৈ মেছেজ কৰা বহুত আছে কিন্তু আচ্ছা আপুনি বাৰু এইটো কথা ইয়াত এড কৰিব বিচাৰিম আপুনি ডিএমছ বেছি চাই নে কমেণ্টছ বেছি চাই কমেণ্ট নাচাওঁ মই ডিএমএ চেক কৰোঁ ডিএম চেক কৰে কমেণ্টটো চাওঁ বাৰু কিছুমানে কিন্তু মোৰ এটা হেৰি আছে মোৰ যোনে দীঘলকৈ কমেণ্ট লিখি মই সেইবিলাক বেছিকৈ চাওঁ অ'কে অকণমান দীঘলকৈ কমেণ্টটো লিখিলে মানে সেইবিলাক মোৰ বেছিকৈ চকুলৈ যায় কোনোবাই যে লভ এটা দি পেলাই জোৰ এটা দি দিয়ে লভ এটা দি হাত এটা দি দিয়ে সেইবিলাকৰ মানে মই ইমান এটা একবাৰ ৰিপ্লাই নকৰোঁ যোনে অকল লংকৈ লিখি দিয়ে তেতিয়া মানে মোৰ লংকৈ লিখি দিলে মানে মোৰ
মানে নিবিচাৰিলেও সেইটো কমেণ্টটো মানে ৰিপ্লাই থেংক ইউ বহুত ভাল লাগিলে বুলি সেইটো আহি যায় মানে অট'মেটিকলি আৰু মানে এতিয়া নাই মই চেক কৰিছোঁ বাৰু আপুনি খুব ৰিপ্লাই দিয়ে বাৰু মই ৰিপ্লাই দিওঁ এই কেইদিনমান তোমাৰ মাজতে পোৱা নাছিলোঁ কিন্তু যেতিয়া আজৰি পাওঁ মই সেইটোৱে কৈ থাকোঁ থেংক ইউ লিখি থাকোঁ মানে মানুহবিলাকে ইমান মৰম দিয়ে মানে মোক এনেকুৱা নাভাবক যাতে মোক ঘমন দি মই ৰিপ্লাই নাচাওঁ মানে সেইটো বস্তুলৈ বেয়া লাগে কাৰণ ইমানখিনি মৰম কৰি আছে এতিয়া এটা মানে মোৰ বহুতখিনি ইম্পৰ্টেণ্ট মানে কোনোবা যদি এটাও মোৰ কথা বেয়াকৈ কয় মানে ভাল লগা মানুহ সেইখিনি মানে মোৰ বহুত গাত লাগে কাৰণ মানে সেইটো বস্তু মই দিব নোৱাৰোঁ বেয়া হ'বলৈ এতিয়া মই সেইটো বস্তু ট্ৰাই কৰোঁ চবৰে লগতে মানে সেইটো বস্তু বজাই ৰাখোঁ মানে এতিয়া মই ৰিপ্লাইও কৰোঁ চবকে নোৱাৰিলেও কিছুমানে যোনখিনি আহে মানে কমেণ্ট এতিয়া কেতিয়াবা মানে মোৰ ইম'চনেল হৈ যোৱাও কিছুমান আহি যায় মেছেজ এই মাজতে এটা আহিছিলে মানে মাকৰ বহুত গা বেয়া হৈ থাকে মানে তাৰপিছত মানে সেইটো কমেণ্ট মোৰ আজিলৈকে মনত আছে আৰু দেই ষ্টাৰ্টিং কৰোঁতে মাকৰ মানে গা বেয়া হৈ থাকে আৰু মানে হেৰি হৈ থাকে তাৰপিছত জীয়েকজনীয়ে মানে ভাত খাবৰ সময়ত বোলে মোৰ ভিডিঅ' চোৱাইছে ভাত খুৱাই মানে সেইটো কমেণ্ট মোৰ মানে আজিলৈকে মনত আছে মানে তেতিয়া চাই পেলাই মানে মোৰ এনেকুৱা বেয়া লাগিছে কমেণ্টটো দুখো লাগিছে তাৰ মই তেতিয়া মানে মানুহজনীৰ নম্বৰটো লৈ পেলাই মানুহজনীৰ লগত কথা পাতিছোঁ মই তেতিয়া মেছেজ কৰি পেলাই আৰু মাজতে এটা আহিছিলে পোৱালটো কিবা বেমাৰ হৈ আছিলে সৰু পোৱালটো মোৰ ভিডিঅ' চাই থাকে মানুহটোৱে মানে মই বুজি পোৱা নাছিলোঁ আচলতে মানুহটোৱে মেছেজ দি আছিলে মেছেজত মানে অকল নাম্বাৰটো দি পেলাই প্লিজ কল বুলি দিয়ে মই ভাবিলোঁ কোনে চাগে মেছেজ দিয়ে আৰু কি কেনেকৈ ক'ম তাৰপাছত এদিন মানে এডৰা লিখি দিছে আৰু যে এনেকৈ মোৰ ল'ৰাটোৱে এনেকৈ বেমাৰ হৈ থাকে তোমাৰ ভিডিঅ' চাই খুব ভাল পায় কথা পাতিবা এদিন বুলি কয় এইটো গোলাঘাটৰ আছিলে মানুহটো এতিয়াও মেছেজ দিয়ে বাৰু তাৰপিছত ল'ৰাটোৰ লগতো কথা পাতিছোঁ তেনেকৈ মানে নম্বৰটো মই চবকে লগত শ্বেয়াৰ নকৰোঁ তেনেকৈ মানে সেইটো বস্তু নম্বৰটো শ্বেয়াৰ কৰিলে এবাৰ মানে মোৰ নম্বৰটো ভাইৰেল হৈ পেলাই যোনে ফোন কৰা হৈছিলে তেতিয়াবা মানে চাই চিতি কৰোঁ আৰু তো এনেকুৱা মেছেজবিলাকে মানে বহুত মানে ডাঙৰ এচিভমেণ্ট নিচিনা লাগে নিজৰ ওপৰত কোনোবাই মোক ইমান ভাল পায় মানে সেইটো বস্তু ভাবিলে অকণ ইম'চনেল হৈ যায় মানে বস্তুটো মই ইম'চনেল হৈ যাওঁ যে কিবা এটাতো কৰি আছোঁ চাগে মানুহবিলাকে ইমান এটা ভাল পায় কাৰণ বাৰু মই চাইছোঁ আপুনি ৰেগুলাৰ কণ্টেণ্ট দি থাকে কি মটিভেট কৰে আৰু কেতিয়াবা ভাগৰ নালাগে নেকি আৰু কিমান দিম ভাগৰ লাগিলে ধুনীয়াকৈ অ'পেন কৰোঁ ইনষ্টাগ্ৰামটো অ'পেন কৰোঁ পূৰা তাত মেছেজ আহে দাদা ভিডিঅ' কিয় জানে বহুত কিবা গা চা বেয়া নেকি কিবা এনেকুৱা মানে কমেণ্ট আহে যে কমেণ্টকেইটা চাই পেলাই নাই মই মাজতে বহুত এলাহী হৈ গৈছিলোঁ মানে ভিডিঅ' এডিটেই নকৰোঁ গোটেই সোপা পৰি থাকে গোটেই স্পেচ ভৰ্তি হৈ আছে এডিট নকৰোঁ মোৰ আমনি লাগে মানে তাৰপিছত নাই বোলো দিবই লাগিব আৰু তেতিয়া ভিউজ ডাউন হৈ যায় মানে যদি কেইদিনমান মানে ভিউজ মানে ডাউন হৈ যায় নিজৰে বেয়া লাগে তোমাৰ ভিডিঅ'টো ইমান কষ্ট কৰি বনাই মেলি দিওঁ ভিউজ নাযায় তেতিয়া বেয়া লাগে তাৰপিছত আকৌ কমেণ্টকেইটা চাই পেলাই আকৌ নাই দিব লাগিব বুলি কৈ পেলাই আকৌ সেইবিলাকে মটিভেশ্যন পাওঁ মানুহবিলাকে মৰমবিলাকেই মেইন এতিয়া যদি সেই মৰমবিলাক কৰা বাদ দি দিয়ে আমাৰ একো হেৰি নাথাকিব অস্তিত্ব নাথাকিব মানে এতিয়া মানে নোৱাৰোঁ আৰু এইবিলাকৰ পৰা আঁতৰি থাকিবলৈ এতিয়া যদি মোক কয় যদি তোক মই ইমান টকা দিম তই ইউটিউব ফেচবুক এইবিলাক নকৰিবি বুলি নাই মোক সেই টকাখিনি নালাগে কিন্তু মই এইখিনি কৰিম মানুহৰ মৰমটো বেছি ইম্পৰ্টেণ্ট হয় পইচা চাগে এটা সময়ৰ পিছত পইচাৰো কাম নাই চাগে নাই সেইটো বস্তু মানে ফিল হয় ডেফিনেটলি বহুত ইম্পৰ্টেণ্ট হয় আমি যোনটো কাম কৰোঁ ইনকামটো ইম্পৰ্টেণ্ট চবৰ কাৰণে পইচাটো তুমি বেলেগ কাম কৰিও কৰিব পাৰিবা কিন্তু সেই মৰমটো নাপাবা কিন্তু মৰমটো নাপাবা পইচাটো ইনকাম কৰিব পাৰিবা বেলেগ কামতো পাৰিবা সেই মৰমটো কৰিব নোৱাৰিবা এতিয়া ইউটিউবটো অহাৰ পাছত মানে মই যেতিয়া ইউটিউবলৈ আহিলোঁ তাৰপিছত মোৰ লাইফটো বহুত চেঞ্জ হৈ গ'ল মানে ক'ব লাগিব আৰু বহুত চেঞ্জ হৈ গ'ল এতিয়া পইচা পাতিৰ ক্ষেত্ৰতে হওক লাগিলে আগতে মানে মোৰ সেইদিনাখন পটককৈ মনত পৰিছে দেই আগতে বছৰত বা 2-3টা কাপোৰ তেনেকৈ লওঁ মানে এতিয়া ভগৱানৰ কিবা মানে সেইটো বস্তু মই যেতিয়াই ইচ্ছা কৰোঁ মানে মই বেলেগক দিবও পাৰোঁ বা নিজেও ল'ব পাৰোঁ আগতে মানে কি হয় জানা মই নোখোজোঁ বেলেগক কেতিয়াও বস্তু মানে ঘৰৰ মানুহকো তেনেকৈ মানে যে এইটো বস্তু মোক দিয়া মোৰ প্ৰয়োজন হৈ আছে মই ঘৰত না চাইকেল এখন খুজি পালোঁ নাই মোবাইল খুজি পালোঁ আজিলৈকে মানে একো বস্তু এনেকৈ ঘৰত নোখোজোঁ যিখিনি নিজে দিলে সেইখিনি বস্তু দিলে আৰু সেইখিনি লওঁ কিন্তু টিউশ্যন কৰিছিলোঁ আগতে সেয়া পইচা ৰিচাৰ্জৰ পইচা উলিয়াই লওঁ বা কিবা সেই তেনেকৈ কৰোঁ কাকো আমনি নকৰিলোঁ মানে আপোনাৰ মাইণ্ডত চাগে আগৰ পৰাই আছিলে যে চেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব সেইটো বস্তু মোৰ আছিলে মই কাৰো ওপৰত মানে সেইটো ডিপেণ্ড কৰি কোনোবাই দিলেহে মই চলিব পাৰিম সেইটো বস্তু মই কেতিয়াও নকৰোঁ কেতিয়াও কিবা এটা কৰিব নালাগে তেনেকৈ হ'ব নালাগে সেইটো বস্তু আজিকালি ল'ৰা ছোৱালীবোৰ মানে খুব তেনেকৈ ডিপেণ্ডেণ্ট হৈ গৈছে সেইটো বস্তু হ'ব নালাগে মানে ডিপেণ্ডেণ্ট মানে নিজে কৰিব লাগে বস্তুটো নিজে যেতিয়া হাত ভৰি ভগৱানে ইমান সুস্থকৈ দিছে এতিয়া কাৰো একো হেৰি নাই তো নিজে কৰিব লাগে বাৰু এতিয়া অকণমান ইউটিউবৰ ইনকামৰ ক্ষেত্ৰত মই আহিব বিচাৰোঁ বিকজ যিহেতু মানুহে বিচাৰি আছে আজিৰ ডেটত ইউটিউবাৰ বনিবলৈ আৰু ইউটিউবত কিমান ইনকাম হ'ব কেনেকুৱা ধৰণৰ ইনকাম হ'ব সেইটো মানুহে বিচাৰি আছে জানিবলৈ তো ফাৰ্ষ্ট অফ অল মই আপোনাক সুধিম যে পে'মেণ্ট ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় ইউটিউবৰ ভিউজ আহিলে ইনকাম হয় নে ভিউজৰ ওপৰতে হয় বাৰু এইটো মানে টোটেলি তোমাৰ লাইক চাইকৰ ওপৰত ইমান মেটাৰ নকৰে কোনোবাই আনলাইকো
কোনোবাই 1000টা বেয়া কমেণ্ট দিয়ে, এইবিলাক একো মানে হেৰি নকৰে, মাত্ৰ ভিউজটো লাগে আমাৰ, ভিউজটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে তোমাৰ আৰ্নিংটো হয় আৰু। এতিয়া কিছুমানে ভাল কৰি আছে লং ভিডিঅ'ত মানে বেছিকৈ আহে আৰু, যোনবিলাক লং ভিডিঅ' দিয়ে কণ্টিনিউ, সিহঁতৰতো আৰ্নিংটো অলপ ভাল হয়। আমিতো যিহেতু শ্বৰ্ট ভিডিঅ' বনাওঁ, শ্বৰ্ট ভিডিঅ' আৰ্নিংটো অলপ ইনকাম অকণমান কম চাগে, শ্বৰ্টছতো ইনকামটো অলপ কম, লং যিজনে মানে লংখিনি দিয়ে তাৰ অলপ বেছি। লঙৰ এতিয়া আপোনাৰ মানে ক'বলৈ গ'লে যদি মানে মোৰ হিচাপত 6000 মান যদি ভিউজ আহে মানে তেতিয়া বনে আৰু $1 মান বনে আৰু 6-7 ভিউজত তেনেকুৱা। কিন্তু তোমাৰ শ্বৰ্টছত 1 লাখ ভিউজত তোমাৰ $1.5 মান বনে। 1 লাখ ভিউজত ভাবাচোন কিমান কম, বহুত কম। এতিয়া বহুতে ভাবি থাকে দেই, তই এইটো কৰি আছ, তোৰতো পইচা অভাৱে নাই, ইমান পইচা আহি আছে তোৰ, কিন্তু আমিহে গম পাওঁ সেইটো বস্তু কিমান কি আহি আছে, আমাৰ থাকি বেলেগে বুজিব নেকি এইটো বস্তু। সেইটোৱে আৰু লাইক শ্বৰ্টছত একেবাৰে ইনকাম নাই ক'ব পাৰি, বহুত কম। আৰু ইউটিউবত বেটাৰ নেকি ফেচবুকত বেটাৰ? ফেচবুকত বেছিকৈ পায় অলপ, ইউটিউবত থাকি মানে ফেচবুকটো বেটাৰ হয়। ইউটিউবত তোমাৰ যদি $1 আহিলে সেইটো তোমাৰ ডাবল হৈ আহে তেনেকুৱা, ফেচবুকত ডাবল হৈ আহে। সেইটো ডিপেণ্ড কৰে মানে, তুমি যদি লং ভিডিঅ' ডেইলি দি আছা, কাৰোবাৰ লঙত বেছি আহে। এতিয়া ফেচবুকত তেনেকুৱা মানে মই শ্বৰ্ট বেছিকৈ দিওঁ, মোৰ শ্বৰ্টছতে আহে, লং ভিডিঅ'ত বহুত কম আহে তেনেকুৱা। আৰু আজিৰ ডেটত চাগে মানুহে লং ভিডিঅ' চোৱা অকণমান কমাই দিছে, মানুহবিলাকৰ পেচেণ্টবিলাক ইমান নাই যে আজিকালি, পেচেণ্ট একদম কম মানুহবিলাকৰ। শ্বৰ্টত মানে গোটেই হোল ষ্টৰিটো শ্বৰ্টছত চাই থাকিব বিচাৰে, সেইটো কিন্তু হোল ষ্টৰিটো 1 ভিডিঅ'ত চাব নিবিচাৰে। মানে লং ভিডিঅ'বিলাক আজিকালি বহুত কমেই চায়, মানে শ্বৰ্টছটোৱে তামাম ট্ৰেণ্ডিঙত চলি আছে এতিয়া, চবেই প্ৰায়বিলাকে শ্বৰ্টছ বনাই থাকে, এইটো বেয়া কথা নহয়, ভালেই বাৰু শ্বৰ্টছবিলাক বনাই থাকে, নিজৰ লাইফটো দেখাই থাকে, চবেই এটা প্লেটফৰ্ম পাইছে, সেইখিনি ইউজ কৰিব পাৰিলে ভাল, সিহঁতৰো ভাল। বাৰু আজিৰ ডেটত আপোনাৰ কেনেকুৱা লেভেলত ইনকাম হৈ আছে? ইনকাম ঠিক থাকে বুলি ক'ব লাগিব। মোৰ এতিয়া এনেকুৱা হৈছে, মই বেলেগৰ পৰা খুজিবলগীয়া নহয় একো বস্তু, সেইখিনি বস্তু নিজৰ বস্তুখিনি নিজেই যোগাৰ কৰিব পাৰোঁ। আগতে ধৰা কাৰোবাৰ পৰা ধাৰলৈ লওঁ, কিবা লওঁ, ভগৱানৰ কিবাত মানে সেইখিনি এতিয়া এনেকুৱা পৰ্যায় পালেহি মানে কিবা এটা মন লাগিলে মানে বস্তুটো যদি ভাল লাগিছে মানে প্ৰাইচটো চাবলগীয়া যাতে নহয় আৰু মোৰ মানে এতিয়া সেইটো বস্তু পালোঁ, সেইটো মানে অহংকাৰ বুলি নহয় আৰু ভগৱানে সেইটো মানে দিন দেখালে আৰু। আৰু এতিয়া আপুনি আপোনাৰ ফিউচাৰ প্লেন কি? ইউটিউবতে এনেকৈ বেলেগ কিবাও প্লেন কৰি আছে লগতে? ইউটিউবৰ মানে বৰ্তমান ক্ষেত্ৰতো মই ইউটিউবতে আছোঁ বাৰু, টোটেলি মানে গোটেইখিনি সময় ইউটিউবকে দি আছোঁ। বাকী চাওঁ কি কৰিব পাৰোঁ, মানে জব চবৰ তেনেকুৱা যদি পালে ভালেই, যদি নাপাওঁ তেতিয়াহ'লেও কথা নাই, ভগৱানে হাত ভৰি পূৰা সুস্থ দিছে, কৰিম কিবা নহয় কিবা কৰিমেই, বিজনেছ হ'লেও কৰিম। আপোনাৰ বিজনেছত বেছি মন নে কি জবত? মোৰ মানে বিজনেছৰ ক্ষেত্ৰত ইমান নলেজ নাছিলে প্ৰথমতে, বিজনেছৰ ক্ষেত্ৰত জিৰ' নলেজ, আমাৰ দাদা অলপ চলপ আছে আৰু তাৰপিছত তোমাৰ জবৰ ক্ষেত্ৰতে বহুতখিনি আছিলে, কিন্তু ইউটিউবটো কৰাৰ পাছত এতিয়া ভাবিছোঁ মই জবৰ পৰা অকণমান আঁতৰি অহা নিচিনা হ'লে আৰু এতিয়া ভাবিছোঁ কিবা বিজনেছ কৰিম আৰু কৰিলে তেনেকুৱা। বেষ্ট উইচেছ টু ইউ। চ' আজি আমি বহুতখিনি কথা পাতিলোঁ এণ্ড টাইম শেষ হ'ব গৈছে। চ' আমাৰ লাষ্টত ৰেপিড ফায়াৰ ৰাউণ্ড থাকে, অডিয়েঞ্চে গম পায় ৰেপিড ফায়াৰ ৰাউণ্ডটো খুব ইণ্টাৰেষ্টিং ৰাউণ্ড থাকে। জেনেৰেলি চিন্তা হৈ যায় মানে প্ৰশ্ন সোধা বুলি ক'লে বুজিছা। আগতে দেখিছে আমাৰ ৰেপিড ফায়াৰ ৰাউণ্ড? দেখিছোঁ বাৰু, চিন্তা হৈছে চিন্তালগীয়া কথা চাগে লিখা নাই বাৰু, চাওঁচোন বাৰু ষ্টাৰ্ট কৰোঁ, ৰেপিড ফায়াৰ ষ্টাৰ্ট কৰোঁ। অ'কে, চ' আজি চাগে আপোনাৰ অকণমান পলচল ওলাব। আমাৰ ফাৰ্ষ্ট ৰেপিড ফায়াৰ কুৱেশ্যন, ইফ নট ইউটিউব দেন হোৱাট? যদি ইউটিউব নহয় তেতিয়াহ'লে কি কৰিব? ইউটিউব নহ'লে মই এতিয়া বৰ্তমান কিবা প্ৰিপেৰেশ্যন কৰি থাকিলোঁ হয় জবৰ কাৰণে, বেলেগ যদি ইউটিউবটো নাথাকিলে হয়। বাকী এক্টিং চেক্টিংটো এনেকৈ কৰি থাকিলেও হয়, যদি ইউটিউবত এনেকৈ নহা হ'লে জব চবৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকিলেও হয় চাগে ইমান সময়। অ'কে, নেক্সট কুৱেশ্যন, ইউটিউব কেৰিয়াৰ আৰু পাৰ্চনেল লাইফ কেনেকৈ বেলেঞ্চ কৰে? ইউটিউব কেৰিয়াৰ পাৰ্চনেল লাইফটো সেইটো বস্তু এতিয়া বৰ্তমান কৰিবলগীয়া হৈছে আৰু, মানে আগতে তোমাৰ এনেকুৱা হৈছিলে মই ধৰা অকণ পঢ়ি শুনিও তেনেকৈ আছিলোঁ যে, এতিয়া পঢ়া শুনাও লাগিছিলে, ইপিনে ইউটিউবটো কণ্টিনিউ ৰাখিব লাগে। কেতিয়াবা এনেকুৱা হৈ যায় মই পঢ়া শুনাই বাদ দি দিলোঁ, ইউটিউবটোতে লাগি আছোঁ, কেতিয়াবা আকৌ ইউটিউবটো বাদ দি দিলোঁ, পঢ়া শুনাত লাগিলোঁ, মানে প্ৰথমতে সেইটো বস্তু নহয়, বেলেঞ্চেই হোৱা নাছিলে। তাৰপিছত লাহে লাহে সেইটো বস্তু বুজি পালোঁ যে দুটাই একেলগে বেলেঞ্চ কৰিব লাগিব আৰু। অ'কে, নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট ইউটিউব পে চেক এমাউণ্ট? ইউটিউবৰ প্ৰথম এমাউণ্টটো এইটো বাৰু প্ৰথমতে মোৰ এমাহৰ নাছিলে দেই, মানে 2 মাহ মিলি আহিছিলে চাগে, মোৰ এতিয়াও মনত আছে $124। $124, সেইটো আমি যদি ৰুপিছত কনভাৰ্ট কৰোঁ কিমান হ'ব?
$124 তোমাৰ কিমান 11,000 তেনেকুৱা কিবা এটা হ'ব নেকি চাগে আৰু চক খাই গৈছোঁ মই ৰাতিপুৱা মানে ৰাতি সোমাইছে দেই মানে এইটো মনত আছে মোৰ এতিয়া আৰু মানে কি মন যায় মোৰ ৰাতি সদায় বেলেঞ্চটো চেক কৰোঁ সদায় বেলেঞ্চ চেক কৰোঁ আজি সোমালে নে কেতিয়াবা ৰাতি সপোনতো দেখি যাওঁ পইচা সোমালে আকৌ ৰাতি উঠি পেলাই চেক কৰোঁ এনেকৈ পইচাটো সোমালে নেকি সঁচাকৈ নাই এদিন কি হৈ গ'ল মানে বিশ্বাসে কৰা নাই আৰু তাৰপিছত সোমালে মানে তেতিয়া আৰু ইউটিউব ষ্টাৰ্ট কৰিছোঁহে একো পইচা নাথাকে মানে আছিলে চাগে 1,000 মান আগতে আছিলে তো যেতিয়া মানে এদিন চেক কৰিছোঁ আৰু চব মানুহ খোলে ঘৰৰ মানুহ খোলে মই এনেকৈ এদিন চেক কৰি পেলাই পিন নম্বৰটো মাৰি এনেকৈ চালোঁ ক'তনো সোমাব আৰু এনেকৈ চাই পেলাই আহিছোঁ পটককৈ ঘপককৈ দেখিছোঁ 12,000 হৈ আছে মই বোলো কাক কওঁ এতিয়া মই এইটো দেখোন কাক কওঁ এতিয়া মই দাদাক উঠাইছোঁ ঐ মোৰ পইচা সোমালে আৰু মাকো উঠাইছোঁ মা দৰ্জাখন খোলাচোন পইচা সোমালে মই বোলো সেই এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে ফিলিংটো কেনেকুৱা মইতো আছিলে বুজাব নোৱাৰোঁ প্ৰথম এক্সপিৰিয়েঞ্চ পইচা সোমোৱা মানে বহুত বেলেগ এটা আৰু মানে লেট হৈছিলে কাৰণ মই ইউটিউবত চাই আছিলোঁ পইচা তোমাৰ 21 তাৰিখৰ পৰা মানে সোমাই আৰু 21 তাৰিখৰ পৰা 7 দিন লাগে আৰু মোৰতো তোমাৰ 6 তাৰিখ 7 তাৰিখ পাই গ'লগৈ মই এখাই বাদ দিছিলোঁ তাৰপিছত যেতিয়া সোমাইছে মইতো বেলেগ আৰু ৰাতিপুৱা চবৰ কাৰণে বস্তু আনিছোঁ একেবাৰে মিঠাই চিঠাই আনিছোঁ চলো নাইচ নেক্সট কুৱেশ্যন ডু ইউ ৰিড অল ইয়ৰ কমেণ্টছ চব কমেণ্টছ পঢ়োঁ মানে কমেণ্টকেইটাতো গোটেইখিনি পঢ়োঁ চবৰে ৰিপ্লাই দিয়াটো সম্ভৱ নহয় যে কিছুমান লাইক মাৰি থৈ দিওঁ আৰু কিছুমানক মই লাইভ আহিলে চবৰ ওচৰতে ক্ষমা খোজোঁ যে মোৰ ৰিপ্লাই চবৰে কৰিব পৰা নাই বেয়া নাপাব বাকী যোনখিনি মানে চকুত পৰে পচিবল নহয় আমি ডেইলি চাগে আপুনি কেইটামান শ্বৰ্টছ দিয়ে আৰু চব শ্বৰ্টছত যদি আপুনি ৰিপ্লাই কৰিব যায় ইটছ নট পচিবল সেইটো বস্তু বুজি পায় আৰু ৰাইজে কেতিয়াবা কমেণ্ট দিয়ে যে আপুনি মোৰ ৰিপ্লাই নিদিয়া বুলি মই তেতিয়া তাতে ৰিপ্লাইটোতে মানে মই ক্ষমা খোজোঁ আৰু যে বেয়া নাপাবা দেখা নাই চাগে বুলি আৰু সেইটোৱে অ'কে নেক্সট কুৱেশ্যন ফেভৰেট ইউটিউবাৰ কোন হয় বৰ্তমান সময়ত মোৰ তেনেকৈ বহুত মানে ফেভৰেট বুলি তেনেকৈ নাই মই যাৰ পৰা প্ৰথম শিকিছিলোঁ ইনস্পায়াৰ হৈছিলোঁ মানে বাহিৰৰ হয় আৰ্টিষ্ট বিজয় বুলি আছিলে তাৰ পৰা ইনস্পায়াৰ হৈ পেলাই মিনি ব্লগ আৰম্ভ কৰা বাকী অসমীয়া ফেভৰেট ইউটিউবাৰ কওক অসমীয়া মোৰ ক'বলৈ গ'লে লেজিকাকো ভাল লাগে তাৰপিছত চুমি ছবি বাহঁত জুনুমণি আমেদ বিভু এইকেইটা মানে নতুনকেইটা অ'কে এইকেইটা মানে বাৰু আপোনাৰ ওপৰত এটা এলিগেশ্যন আছিলে মানুহে কৈছিলে লেজিকাই কপি বুলি এইটোত আপুনি কি এনচাৰ দিব সেইটো বস্তু মোক এতিয়া এবছৰ হ'ল মই ইউটিউব কৰি থকা এতিয়া মই যদি এক্টিং কৰা হ'লে বা কপি কৰা হ'লে মই ওলাই গ'লোঁ হয় মই এবছৰ এক্টিং কৰি থাকিব নোৱাৰোঁ প্ৰথমতে লেজিকাই বুলি মানে কোনোবাই যেতিয়া কয় মোৰ বেয়া নালাগে সেইটো বস্তু ভালেই লাগে কাৰণ মই যেতিয়া মানে ষ্টাৰ্ট কৰিছিলোঁ তাতো তেতিয়া অলৰেডি 50,000 মান হৈ গ'ল ইউটিউবত মই তাক তোমাৰ তাৰ ভিডিঅ' চাই পেলাই ষ্টাৰ্ট কৰিছোঁ বুলি ক'লেও ভুল নহয় মানে কিন্তু কপি বুলি ক'লে সেইটো বস্তু ভুল হ'ব সেইটো কোনোবাই দেখি আছে চাগে বেলেগ কথা হয় দুজনৰ লগতে পডকাষ্ট কৰিলোঁ আপোনাৰ লগতো লেজিয়াৰ লগতো তো কি হ'ল দুইজনৰ ইণ্টাৰেকশ্যনটো মানে ছেইম আহিছে কেনেকুৱা ছেইম আহিছে লাইক ফাৰ্ষ্ট মই ভাবিছিলোঁ যে অভিনৱ দা খুব মানে ওখ নহয় ইমান যেতিয়া ফাৰ্ষ্ট টাইম চাইছোঁ ইমান ওখ হা আপোনাকো আজি চাইছোঁ ইমান ওখ বুলি ভবা নাছিলোঁ আৰে মোক বহুত ওখ লাগিছে নেকি বাৰু ওখ হয় আপুনি কিমান আপোনাৰ কিমান 6 মানটো হ'ব চাগে নাই 6 হোৱা নাই সেইটো মোৰ আশা এটা আছিলে 6 হোৱা কিন্তু 5'11" হৈ ৰখি থাকিলোঁ অলমষ্ট 6 তাই মই পঢ়া শুনাবিলাকো ছেইম মিলে মানে সিও বটানী আছিলে ময়ো বটানী আছিলোঁ মই গম নাপাওঁ এইটো বস্তু বাট আপোনাক দেখিলে মানে ইমান জলি বুলি নালাগে লেজিকাই লাগে বিকজ ভিডিঅ'তে অকণমান হেৰি জমনি চমনি কৰি থাকে বাট আপোনাক মানে মোৰ ভিতৰত বেছি গহীন টাইপৰ লাগে ন অকণমান লাগে বাট নহয় কিন্তু আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ পুৰা খোলা একদম দিলছে খোলা কিন্তু মই খোলাই কিন্তু মানুহবিলাকৰ চিটুৱেশ্যন যাবে কোনোবা যদি বন্ধ হৈ আছে মোৰ লগত ময়ো বন্ধ হৈ থাকিম অফে হৈ থাকিম তেনেকুৱা আমি খোলাকৈ আছোঁ সেইটো কাৰণে খোলাকৈ আছে কাৰণে মই পুৰা পল খুলি গৈছোঁ মোৰ অ'কে আৰু পল খুলিব আছে এতিয়া বোলে অ'কে নেক্সট কুৱেশ্যন ওৱান থিং ইউ কাণ্ট লিভ উইদাউট এটা বস্তু যোনটো এৰি থাকিব নোৱাৰে এতিয়া বৰ্তমান সময়ত মোৰ যি বস্তু এৰি থাকিব নোৱাৰোঁ মানে ছ'চিয়েল মিডিয়া সেইটো ক'বলৈ গ'লে ছ'চিয়েল মিডিয়াটো এৰি থাকিব নোৱাৰোঁ মই এতিয়া ফেমিলিখিনিতো মানে অলৰেডি সেইখিনি বস্তু থাকিবই কিন্তু এনেকুৱা বস্তুৰ ক্ষেত্ৰত বাহিৰা বস্তু হ'লে মানে ছ'চিয়েল মিডিয়াটো এৰি থাকিব নোৱাৰোঁ মই এতিয়া একেবাৰে নোৱাৰোঁ নেক্সট কুৱেশ্যন হু ইজ ইয়'ৰ ড্ৰিম কলেব সপোন যাৰ লগত কলেবৰেশ্যন কৰা বৰ্তমান এখন তেনেকুৱাকৈ মোৰ তেনেকৈ নাই বাৰু কিন্তু মানে যাক ভাল লাগে মানে কলেব কৰা তেনেকুৱা চেলেষ্টি বৈৰাগী তাইক মানে মই 8,000 টকাৰ পৰা ফ'ল' কৰি আহিছোঁ ৰিপ্লাই নাপালোঁ সেইটো বেলেগ কথা বাৰু আজিলৈকে লগ পোৱা মানুহ থাকিলে অ'কে তেওঁৰ লগত ড্ৰিম কলেব আপোনাৰ নাইচ নেক্সট কুৱেশ্যন ভাল কুৱেশ্যন অসমীয়া চেলিব্ৰিটি ক্ৰাছ
অসমীয়া চেলিব্ৰিটি ক্ৰাছ মোৰ এই চেলেষ্টি বৰগীয়া প্ৰথম আছিলে মানে কওঁতে মই ধৰিব পাৰিছিলোঁ ছেম এনচাৰ আহিব বুলি ছেমেই এতিয়া বাৰু তাই বাহিৰত কাম কৰি আছে অসমীয়া বুলি ক'লে তাইও হ'ব এটাই হ'ব আৰু অ'কে নেক্সট কুৱেশ্যন ফেম অৰ মানি বৰ্তমান সময়ততো মানে দুটা বস্তু হৈ আছে কিন্তু ফেমটো যদি পোৱা তুমি মানি অলৰেডি আহি যাব তো ফেম আৰু থাকিলে মানি আহি যাব আৰু এনেকুৱাও বহুতৰ মাইণ্ডছেটত থাকে মানি থাকিলেও ফেম আহে কিন্তু সেয়া মানুহে পচন্দ নকৰে যে মই যদি পইচা দিয়ে গোটেইখিনি বস্তু কৰোঁ মানুহৰ মনত সোমাব নোৱাৰিম সেইটো বস্তু অ'কে আৰু এটা কথা মই ইয়াত এড কৰিব বিচাৰোঁ আজিকালি ফেক ফলোৱাৰ্ছৰ বহুত ট্ৰেণ্ড হ'ল বহুত বাপৰে ফেক ফলোৱাৰ্ছ মানে তোমাৰ ফলোৱাৰ্ছ দেখিবা 1 লাখ ফলোৱাৰ্ছ তোমাৰ ফটোখন চাবা লাইক দেখিবা 12টা লাইক 13টা লাইক ভিউজ 500 ভিউজ ফলোৱাৰ্ছ ইফালে 5 লাখ মানুহবিলাক মূৰ্খ বুলি ভাবে বুজিছা আৰু আজিকালি মানুহ ইমান মূৰ্খ নহয় যে মানে ধৰিব নোৱাৰে যে তুমি ফেক ল'লা নে তোমাৰ ৰিয়েল হয় ফলোৱাৰ্ছ ফেক ফলোৱাৰ্ছৰ খুব এটা ট্ৰেণ্ড হৈছে বহুত মানুহবিলাকে আজিকালি এনেকুৱা কৰিছে ভিডিঅ'বিলাকো যদি ভিউজ নাযায় প্ৰমোশ্যন কৰিবলৈ যায় অনাৰবিলাকে যদি ভিউজ বিচাৰে তেনে বুষ্ট কৰি পেলাই গোটেই সোপা বুজুৱাই থৈ দিয়ে বা কিবা লাভ থাকিলে নেকি বাৰু লাভ নাই বাৰু সেইটো যদি কিবা মই আজিলৈকে এটা কথা ক'ব লাগিব মই 1 টকা এটা খৰচ কৰিব পোৱা নাই আজিলৈকে ইউটিউব ফেচবুক প্ৰমোশ্যনৰ কাৰণে 1 টকা এটা খৰচ কৰিব পোৱা নাই গোটেইখিনি অৰ্গেনিক পুৰা অৰ্গেনিক ভাল বাৰু সেইটো অ'কে নেক্সট কুৱেশ্যন হোৱাটছ ইয়ৰ ড্ৰিম কাৰ মোৰ ভাল লগা কাৰখন ভাৰ্না নিউ মডেলটো অ'কে নেক্সট কুৱেশ্যন উইয়াৰ্ডেষ্ট ফুড ইউ হেভ এভাৰ ট্ৰাইড ফুড মই তেনেকুৱা ট্ৰাই কৰাৰ পিছত ৰ'বা দেই ভাবিব লাগিব একদম মানে জবৰা খানা জংলী খানা তেনেকুৱা টাইপ এবাৰ খাইছিলোঁ এবাৰ ভাল ৰেষ্টুৰেণ্ট এখনত খাইছিলোঁ দেই মানে দেখি পেলাই বহুত ভাল লাগিছিলে মানে নামটো বহি ভাল লাগিছিলে অৰ্ডাৰ দিয়াৰ পাছত গোটেই সোপা ছাগলীয়ে গৰুৱে হোৱা নিচিনা পূৰা মেয়নিজ পূৰা একদম বিলাহী চিলাই কাটি মেলি সেই কিবা যে কি বুলি কয় লাই পাতৰ নিচিনা ডাঙৰ পাত এটা দিয়ে যে গোটেই সোপা তেনেকৈ খাব দিছে ওপৰত পনীৰ দিছে আৰু তাত মানে কিবা মেৰিয়াই খায় মই ভাবিছিলোঁ বোলো ইমান টকা লৈ পেলাই বোলো এসোপাহে খাবলৈ আহিলোঁ সেই তেতিয়া সেইটো মনত আছে আৰু সেইটো কোনটো ৰেষ্টুৰেণ্টত খাইছিলে সেইটো ভিভান্তাত আছিলে অ'কে জেগাত আহিলোঁ এতিয়া দেই জেগাত আহিছোঁ বহুত ছোৱালী চাগে জানিব বিচাৰে আৰু এনচাৰটো দিবই লাগিব দিব ন এনচাৰ দিব ন গম পাইছোঁ অলপ কি হ'ব এনচাৰটো মই এনচাৰটো নহয় কুৱেশ্যনটো কি হ'ব গম পাই গৈছোঁ মই এতিয়া গম পাইছে ছোৱালীখিনিক ব্লেম কৰিছা তুমি আগতে ভাবি থৈছা তুমি সেইটো আপুনি ক'ব নে সেইটো কওক নহ'লে মই নুসুধো আপুনি যদি নকয় সোধা অ'কে ইজ বিশাল হাজৰিকা ছিংগল চিক্ৰেট নকয় নেকি বৰ্তমান ক'ব নোৱাৰি ঘাপলা হৈ যাব কিয় এনেকুৱা কিবা কথা আছে নেকি বৰ্তমান প্ৰাইভেট আনটিল ইজ পাৰ্মানেণ্ট মই সেইটো বস্তু প্ৰাইভেটকৈ ৰাখিম যেতিয়ালৈকে মোৰ একদম পাৰ্মানেণ্ট মোৰ হৈ নাযায় সেইটো বস্তু মানে ডাইৰেক্ট কি বিয়া ফটো পষ্ট কৰিব ভাবিব পাৰা তেনেকৈ অ'কে আমাক মাতিব ডাইৰেক্ট বম পেলাম এডাল মাতিম কিয় নাপাতিম বা চবকে মাতিম অ'কে চ' বাৰু শেষ হ'ল আমাৰ ৰেপিড ফায়াৰ আজি শেষ হ'ল এণ্ড চাগে আজি পডকাষ্টটো শেষ হ'ল কথা পাতি অনেষ্টলি বহুত বেছি ভাল লাগিল ফ্ৰী হৈ পাতিলোঁ মই ভবা নাছিলোঁ আপুনি ইমান ফ্ৰী হৈ যাব পটককৈ ময়ো ভবা নাছিলোঁ মই প্ৰথমতে ভাবি আছিলোঁ মই কি ক'ম গৈ কথাখিনি মই ভাইটিক সুধি আহিছোঁ মোৰ লাইফত তেনেকুৱা কথা কেইটামান কচোন তেনেকুৱা মোক ক'ব পৰা ইয়াত আহি পেলাই মোৰ গাই যাম আৰু যি হৈছে এফালৰ পৰা গাই যাম আৰু নাই চিৰিয়াছলি ভাল লাগিল আপোনাৰ জাৰ্ণিৰ কথাটো শুনি বেছি ভাল লাগিল লাষ্ট কিবা মেছেজ অডিয়েঞ্চৰ কাৰণে এটাই মেছেজ দিব খুজিম সকলোকে ছাৰ মন আছে ইউটিউব ফেচবুক এইবিলাক কৰাৰ কাৰো কথা শুনিব দৰকাৰ নাই নিজৰ সপোনখিনি ফ'ল' কৰক পঢ়া শুনাই মানে চব নহয় মানুহবিলাকে ভাবি থাকে যে পঢ়ি শুনিয়ে কিবা হ'ম বুলি পঢ়া শুনাটো গোটেইখিনি নহয় পঢ়া শুনাৰ বাহিৰেও বহুত কিবা কিবি আছে কৰিব পৰা কাম আজিকালিতো বহুতখিনি ওলাই আহিছেই তো মই সেইটো বস্তু ক'ম তোমালোকৰ মন থাকিলে ওলাই আহা বেলেগৰ কথা শুনিব দৰকাৰ নাই নিজৰ মনৰ কৰা বাছ অ'কে চ' থেংক ইউ ছ' মাছ আজি অহাৰ কাৰণে দূৰৰ পৰা আহিছে ভাল লাগিল আৰু দূৰৰ পৰা আহিছা মই বাৰু আৰু দূৰৰ পৰা আহিছোঁ আৰু আজি গাটো অকণ বেয়া আছিলে মোক কৈ আছিলে বাৰু গাটো অকণ বেয়া বুলি ইমান দূৰৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা মোক মানে সুধি আছিলে তিনিচুকীয়া আহিব পাৰিবা নেকি মই ধৰক তিনিচুকীয়া আহিব নোৱাৰিলোঁ বাৰু সেইটো বেলেগ কথা তেওঁলোকে মানে সময় লৈ পেলাই গা বেয়া কৰি মেলি আহিছে ইয়াত মোৰ পডকাষ্টটো ল'বলৈ মই মানে মোৰ আহি পেলাইও ভাল লাগিছে লগ পাই গোটেইখিনি বহুত ভাল লাগিলে বহুত বহুত ধন্যবাদ তোমালৈ মাতিলা মোক থেংক ইউ ছ' মাছ সোনকালে সুস্থ হৈ যোৱা এতিয়া আজি পডকাষ্ট ইয়াতে শেষ কৰোঁ ঠিক আছে অ'কে বাই 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 বাই